আজিৰ পৰা 10 বছৰ 15 বছৰ আগতে আমাকতো বেপাৰী বুলি কৈছিলে পঢ়াত মনোযোগ দিয়া নাই লোটা মাৰি দিয়ক মাথা ফালি দুফাল হৈ যাব লোটাই হৈ থাকিব মোক বাংলাদেশ হাই কমিশনাৰৰ পৰা ৰাতি এটা ফোন কৰিলে মিস্টার বর্মন আমি বাংলাদেশ হাই কমিশনার থেকে বলছি আই গট ইউর নাম্বার জুবিন গার্গের সাথে একটু মিটিং করা যাবে কি আমি খালি রেস্টুরেন্টখন চলালেই নহ'ব তাত আমাৰ শেফ লাগিল তাত কমি 1 কমি 2 লেভেল লাগিল ডিশ ওয়াশার লাগিল স্টুডিওত সিকমিক স্টুডিওত গান গাই আছে আৰু গান গাই থাকোতে সি গানটো শিকাৰ পিছত দেব আহিছে বোলে মই মাৰ্চিডিজ এখন ল'লোঁ যে মাৰ্চিডিজ ল'লি নেকি মই চাওঁ সি ষ্টুডিঅ'ৰ পৰা ঘপকৈ ঘূৰি আহিছে ধেৰ মাৰুতি কাৰ 2-3 লাখ টকাত যদি বিজনেছ হয় এই ফুড কাৰ্ট জাতীয় কিবা হ'ব পাৰে ফুড কাৰ্ট সুজনীয়া মন অশান্ত জীবন শেষে মন তুমি কি চাও না মই কৈ দিলোঁ বোলে তই ভেলপুৰীত দোকান খোল সি আকৌ ছবি আঁকি ভাল পায় প্ৰথম কথা মোৰ কথা পইচা ক'ৰ পৰা আহিব অসমত আপোনাৰ কি লাগে মানে এন্টাৰপ্ৰেনাৰশ্বিপ বা যিকোনো বিজনেছ এটা কৰিলে যে ফেইল হৈ যায় মানুহৰ কি নাই 1.5 hour জুবিনে কৈ গৈছে আমি শুনি গৈছোঁ হাই কমিশনাৰক সি এই পেড ড্ৰামটো বজাই পেলাই শুনাইছে দতৰাখন দেখাইছে বেঞ্জু এখন দেখাইছে বেডৰুমটো দেখাইছে বিজনেছ যোনেই কৰিম বুলি ভাবে মোৰ এটাই মানে ৰিকুৱেষ্ট আৰু ইউ হেভ টু মেৰি দ্য বিজনেছ নমস্কাৰ মই নাৰ্জী আপোনালোকে চাই আছে আনকভাৰ ষ্টৰিজ উইথ নাৰ্জী আজি আমাৰ মাজত বিশেষ অতিথি হৈছে কুমাৰ বৰ্মন দাদা তেওঁ এণ্টাৰপ্ৰেনৰ ছিংগাৰ হয় আজি তেওঁ 97ৰ পৰা বিজনেছ কৰি আছে আপোনালোকে যদি নন ভেজিটেৰিয়ান হয় কেতিয়াবা আপোনালোকে J14ৰ তন্দুৰী খাইছে যদিও আপোনালোকে নন ভেজিটেৰিয়ান নহয় ভেজিটেৰিয়ান হয় তথাপিতো আপোনালোকে J14 দেখিছে চ' J14 ৰোল কলকাতা Shillong Momos এনেকুৱা ধৰণৰ বহুতো বিজনেছ তেওঁ কৰি আহিছে ফুড চেইন বিজনেছ আজি আমি তেওঁৰ লগত বহুত ধৰণৰ এণ্টাৰপ্ৰেনাৰশ্বিপ বিজনেছৰ ওপৰত কথা পাতিম তেওঁৰ ব্যক্তিগত জীৱনৰ কথাও আমি পাতিম তেওঁৰ এক্সপিৰিয়েঞ্চবোৰ জানিম বহুত বেছি ইণ্টাৰেষ্টিং হ'ব এই ভিডিঅ'টো শেষলৈ চাই থাকিব নমস্কাৰ দাদা নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ ভালে আছেনে ভালে আছোঁ আৰু কওকচোন বৰ্তমান এতিয়া কেনেকুৱা কি চলি আছে আপোনাৰ ভেঞ্চাৰ বা কিবা কেনেকুৱা চলি আছে কওকচোন ব্যস্ত থাকোঁ হয় ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ মানে মোৰ কাৰণে এটাই বস্তু আৰু হয় কৰ্মই ধৰ্ম আৰু ৰাতিপুৱা উঠাৰ পৰাই ফ'ল' আপ কল আৰম্ভ কৰি ৰাতি শোৱালৈকে হয়তো মই থিংছ টু ডু কাইলৈ কি কৰিম সেইখিনি লিখি পেলাইহে শুওঁ চ' J14 এতিয়া অনলি গুৱাহাটীতে ব্ৰেণ্ড নহয় আপোনাৰ অসমৰ মানুহে চিনিয়ে পায় কাৰণ গুৱাহাটীলৈ সকলোৱে আহে দেখাই পায় 22টা আউটলেট মই যদি ভুল কোৱা নাই ইমানখিনি আউটলেট 97ৰ পৰা বিজনেছটো ষ্টাৰ্ট কৰিছে ফুড চেইনত জেনেৰেলি মানুহে অকণমান ভয় কৰে ৰিস্ক বেছি থাকে ফেইল হোৱাই বেছি দেখা যায় আপোনাৰ ছাকচেছ ষ্টৰীৰ পিছপিনে কি আছিল একো নাই অসমৰ ৰাইজ হয় অসমৰ ৰাইজ অফক'ৰ্ছ অসমৰ ৰাইজ হয় অসমৰ ৰাইজটো থাকিবই আমিয়ে খাওঁ যিহেতুকে কিন্তু আপোনাৰ ছাইডৰ পৰা আপোনাৰ পিনৰ পৰা কেনেকুৱা কি ষ্ট্ৰেটেজি চলাইছিলে ফেইল নহ'বলৈ অকণমান সেই বিষয়ে কওকচোন আমি যদি পুৰণা 97 বা 90sৰলৈকে যাওঁ 2000ৰ দশকৰলৈকে যাওঁ কি ষ্ট্ৰেটেজি বা কেনেকুৱা আপুনি কি প্লেন কৰিছিলে যে আজিও বিজনেছটো ভালে কুশলে চলি আছে ব্ৰেণ্ড হৈ গৈছে এতিয়া কথাটো হ'ল কি এনেকুৱা তোমাৰ যেতিয়া কাম কৰা যায় এটাতো ভিজন থাকে চবৰে কিন্তু কথাটো হৈছে কি তোমাৰ মানে খুব কষ্টকৰ হয় প্ৰথম অৱস্থাটো আৰু মই কোনোদিন ভাবা নাছিলোঁ যে এনেকুৱা আৰু এটা কথা খুব কিয় হোৱাট ইজ আ চিক্ৰেট ইজ নাথিং আই ছেড ভাল পাই মৰমেৰে নিজে বস্তু চিলেকশ্যন কৰি খুব সোৱাদযুক্ত আহাৰ আৰু লগতে যদি মই কওঁ এটা ভাল প্ৰাইচিঙত
মানুহক যদি আমি পৰিৱেশন কৰোঁ মানুহে ল'বই আৰু মানুহৰ সেই বিশ্বাসযোগ্যতাটো যেতিয়া মানুহৰ মাজত আহিব বোলে ভাল বস্তু পায় তেতিয়াহ'লে মানুহে বস্তুখিনি কিনিব আমাৰ ভুল নোহোৱা নহয় আমাৰ ভুল হয় কিন্তু কথাটো হ'ল কি ফুড বিজনেছত কি হয় এই যে মানে মই কোনোদিন নকওঁ যে আমিয়ে বেষ্ট কাৰণ মানুহে কম্পেয়াৰ কৰে নিজে কৰে ভেলু ৱাইজ কম্পেয়াৰ কৰে টেষ্ট ৱাইজ কম্পেয়াৰ কৰে মানুহে মানে ফ্ৰেছনেছটো সদায় চায় পাচলিয়ালাটোৰ পৰা যোনটো পাচলিয়ালাৰ পৰা আমি বস্তু কিনো যাৰ ডিছপ্লে খুব ধুনীয়া চিকচিকাই থাকে আমি তাৰ পৰাই কিনো নে নিকিনো তো ঠিক তেনেকৈ আমাৰ ফুড ব্যৱসায়টোত কি হৈছে আমাৰ মানে আমি গোটেইখিনিয়ে মোৰ ৱাইফ মোৰ ডাঙৰ ছোৱালী মানে আমি চবে গোটেইখিনিয়ে মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি একদম একাণপতীয়াভাৱে লাগি থাকোঁ আৰু কেনেকৈ বনাব ইনফেক্ট মানে আজি 30 বছৰ হ'বগৈ এটা সময়ত সেই প্ৰিমিক্সখিনি আমাৰ ঘৰত বনাই পেলাই পঠিয়াইছিলে হয় নেকি বৌয়ে বনাই পঠিয়াইছিলে বহুত কষ্ট কৰিছে বৌৰো অৱদান মানে কথাটো কি তুমি যদি মেট্ৰিকত ষ্টেণ্ড কৰিব খোজা তুমি পঢ়িব লাগিব আৰু এনেই পঢ়িলে নহ'ব মানে তুমি খুব সূক্ষ্ম বস্তুবিলাকো ভালকৈ পঢ়িব লাগিব মানে আজিকালিতো স্ক'ৰিং কৰা মাৰ্কেটত খুব ধুনীয়া আজিকালি তোমাৰ আগতে ইলাবৰেট কুৱেশ্যন আছিল মানে দীঘল বহলাই ব্যাখ্যা কৰা আজিকালিতো বহলাই ব্যাখ্যা নাই আজিকালি সব পইণ্ট ৱাইজ মানে কি বুলি কয় এই কুৱেশ্যনাৰ টাইপ মানে এটা প্ৰশ্নত এনচাৰ আৰু আজিকালি কিবা এটা সেই নতুনকৈ কিবা এটা হেৰি দিয়ে কি কয় এছেছমেণ্ট এটা কৰে নেকি কিবা প্ৰজেক্ট দিয়ে প্ৰজেক্টত 20 পালে অমুকত পালে আজিৰ নম্বৰ পাবলৈ ভাল কিন্তু আমাৰ দিনত আমি মানে দীঘলকৈ লিখিব লগা আছিল মই কিয় কথাটো কৈছোঁ যে মই এটা ব্যৱসায় কৰিম আমি যেতিয়া প্ৰথম ব্যৱসায় কৰিছোঁ ৰঞ্জিত ৰয়ৰ দ্য ইণ্ডিয়ান তন্দুৰ বুলি এখন কিতাপ আমি কিনিছোঁ সেইখন পঢ়িছোঁ তাৰ ভিতৰৰ মানে ষ্টেণ্ড কৰিব লাগিলে মই কিয় কৈছোঁ ষ্টেণ্ড কৰিব লাগিলে মানে সেই ল'ৰাটোৱে দিনে ৰাতি কিতাপৰ লগত মানে ইনডাইৰেক্টলি হি হেজ টু মেৰি অল দ্য বুকছ ফ্ৰম দ্য ছ'চিয়েল ষ্টাডি টু মেথমেটিক্স এভৰিথিং দেন অনলি হি কেন ষ্টাৰ্ট চ' আপুনি ক'বলৈ বিচাৰিছে যে আপুনি ভালকৈ ষ্টাডি কৰিছিলে সেইটো সময়ত মানে আমাৰ ষ্টাডিটোতকৈ ডাঙৰ কথা হৈছে কি আমি খুব মৰমেৰে বস্তু কৰিছে প্ৰত্যেকটা বস্তু নিজে চাইছে নিজে বজাৰ কৰি স্কুটাৰ দি মই মাংস কিনিবলৈ যোৱা মই নিজে মাংস কিনো সেইখিনি আনি পেলাই মই তাতে থওঁ আৰু সেইখিনি অৱস্থাত মই দূৰদৰ্শনৰ কৰ্মচাৰীও আছিলোঁ I was Indian National Television Guwahati TV Centre চাকৰি কৰিছিলোঁ 9টা মানে 8:30 to 9:30 মই বজাৰলৈ গৈ আৰু মোৰ প্ৰথম দিনাখনৰ পৰা এটা মোৰ খুব মানে মই বিশ্বাস কৰিছিলোঁ যে চিকেনবোৰ খুব ভালকৈ মানে ইন দ্য ফৰ্ম অফ হালাল আমি সেই দিনাখনৰ পৰা আজিলৈকে আমি হালাল চিকেনে ইউজ কৰি আছোঁ হয় সেইটো কথা শুনিবলৈ পোৱা যায় যে J14ৰ চিকেন হালাল বুলি ময়ো শুনিছোঁ বিকজ আমাৰ কি হয় অকল আমাৰ কথা কোৱা নাই মানে বহুত হিন্দু মুছলিম বুলিয়ে কয় বহুতে হালাল চিকেনটো প্ৰিফাৰ কৰে ব্লাডটো ওলাই যায় স্লটাৰিং নৰ্মছ ব্লিডিং বুলি কয় ব্লিডিং যেতিয়া আমি কনভেয়াৰ বেল্টত যেতিয়া আজি এল কাবিৰ হওক আজি আমি শালিমাৰৰ কথা কওঁ মেকানৰ কথা কওঁ যিবিলাকক মেকডনাল্ডহঁতক যোনে ছাপ্লাই কৰে আৰু তো স্নেহা চিকেন তাৰপিছত আৰু বহুত কেইটা আছে চৰাইটো অহাৰ লগে লগে চৰাইটোক আনকনচিয়াছ কৰে মানে তাইক দুখ দি মাৰাৰ কাৰো অধিকাৰ নাই তো তাই আনকনচিয়াছ হৈ যায় মানে ব্ৰইলাৰ আৰু গাহৰি এই দুইটা বস্তু খোৱাৰ কাৰণে বনাইছে তাহাঁতকতো পুহিব নোৱাৰি তাহাঁতক প্ৰটিন আমাক প্ৰটিন নিডছ আছে এনিমেল প্ৰটিনছ আমাক লাগে আমাক মাছল মাস্ক চবৰ কাৰণে চবে জানে আৰু এইটো তাক সেই আনকনচিয়াছ কৰি তাৰপিছত এটা আন্ধাৰ এটা ৰাস্তাৰে চৰাইকেইটা ভৰিকেইটাৰ ওপৰত থাকে তাৰ গলটো তলত থাকে তাৰ অট'মেটিক ব্লেড এডাল আহে সেই ব্লেডডালে চৰাইটোৰ গলত কাট খাই যায় কিন্তু ইণ্টাৰনেশ্যনেলি যিবিলাক ডাঙৰ চেইন আছে যিবিলাক কোল্ড ষ্ট'ৰেজ আছে চিকেন ছাপ্লাই যিবিলাক ব্ৰেণ্ড আছে তাৰপাছত সি আহি তাৰ ব্লিডিং হৈ চৰাইটো মানে ঢুকায়
মৰে তাৰপাছত সেই অট'মেটিকলি সি পৰে তাৰপাছত নেক্সট জেনেৰেশ্যনটোৱে কি কৰে মানে নেক্সট বেল্টত য'ত পৰে তাত স্কিনটো ৰিমুভ হয় তেতিয়া স্কিন ৰিমুভিং ছেশ্যন বুলি কয় এইটো য'ত বাহিৰৰ আৰু ভিজাৰাবিলাক যিবিলাক নাড়ী ভুৰি আছে সেইবোৰ আমাৰ চাইণ্টিফিকেলি মানে ভালকৈ তাতে ৱৰ্কাৰ থাকে বহুত ডাঙৰ তাতে সেইটো ওলাই দিয়ে ভৰি আৰু গলটো বেলেগকৈ ছেপাৰেট হয় তাৰপিছত সি স্ক্ৰু চিলাৰৰ থ্ৰুৰে যায় তাৰমানে তাক ঠাণ্ডা মানে যেতিয়া সি ভয় খায় তাৰ ব্লাডটো গৰম হয়গে গৰম হ'লে মাংসৰ যে টেণ্ডাৰনেছটো যে মানুহে কয় সেই মাংসটো মানে খাই ভাল লগা নাই আৰু বহুতে কি কৰে কণ্টামিনেট ব্লেডেদি কাটে তাৰমানে মামৰে ধৰা ব্লেড এখনেৰে যদি মই মাংস এটা কাটো তুমি যিমান ধুনীয়াকৈ তুমি মাংস নবনোৱা সেই মাংস টেষ্ট নহয় সি অলৰেডি ব্লাডটোৰ লগত কণ্টামিনেশ্যন হৈ যায়গে মামৰে ধৰা মানে ৰাষ্টেড হ'লে তো সেই ব্লেডডাল ষ্টেইনলেছ ব্লেড হয় মানে অপাৰেশ্যন থিয়েটাৰত যোনডাল ব্লেড থাকে সেনেকুৱা ধৰণৰ খুব শ্বাৰ্প হয় লাহেকৈ কাটি যায় গমেই নাপায় গৈ সি স্ক্ৰু চিলাৰৰ থ্ৰুৰে তাৰ নৰ্মেল যদি 180 ডিগ্ৰী নাইবা 90 ডিগ্ৰী চেণ্টিগ্ৰেড থাকে তাক ঠাণ্ডা বৰফৰ পানীৰে আহি সি ফাইনেলি ঘূৰি তাতে বৰফ থাকে পানীটোত আৰু সি এটা ফেজ দুটা ফেজ তিনিটা ফেজ খালি বডিটো আৰু লাষ্টত আহি পেলাই সি তাতে ডাম্পিং হয়গৈ তো মই কিয় কৈছোঁ অসমৰ জানাহঁতে এইবিলাক বস্তু জানা উচিত আমাৰ অসমত এই বস্তুটো এতিয়ালৈকে নাই কোনোৱে এইটো প্ৰচেছত ক'তো কাটা নাই আমিতো মেনুৱেলি কৰোঁ মেনুৱেলি সেই একেখিনি বস্তু আমি আমাৰ যোন ভেণ্ডাৰ আছে আমিতো নিজে মুৰ্গী নাকাটো আমাৰ ভেণ্ডাৰক আমি কিছুমান SOP দি দিছোঁ সেই SOPখিনি ফ'ল' কৰি পেলাই তেওঁলোকে কাটে আৰু তাৰপিছত মুৰ্গীটো ডিবনেট মানে এটা মানে স্কিনলেছ চিল ফ্ৰেছ চিকেনত ৰূপান্তৰিত হয় এতিয়া তাক আকৌ মই টেণ্ডাৰনেছ বঢ়োৱাৰ কাৰণে আই হেভ টু কিপ দিছ পাৰ্টিকুলাৰ চিকেন ইন আ চিলাৰ যিটো আইচ নহয়গৈ যিটো ডিপ ফ্ৰিজ নহয় এটা নৰ্মেল মানে আমাৰ সেই বিয়েৰৰ বটল চটলবোৰ যে থয় সেইবোৰ এই চেল্ফ ফ্ৰষ্ট ব্লু ষ্টাৰ ইহঁতে বনায় ডিপ ফ্ৰিজ বেলেগ চিলাৰ বেলেগ তাতে প্ৰায় 2 ঘণ্টা থ'ব লাগে থোৱাৰ পাছত সি মাংস পিণ্ডত পৰিণত হয় নহ'লে সি ৰক্তপিণ্ডত পৰিণত থাকে ফ্লাছ ব্লাড এণ্ড বিকাম এ পিয়ৰ চিকেন মানে খাবলগীয়া চিকেনটো এই প্ৰচেছটো কৰাৰ পাছতহে আহি পায় তাৰপিছত ডিবনিং প্ৰচেছ হয় মানে ৰোল চিকেন হওক ম'ম' হওক টিক্কা হওক যিবিলাকত হাৰ্ডি নাথাকে বনছ নাথাকে তো বন তাতে আকৌ ডিবনিং নাইফবিলাক বেলেগ হয় নৰ্মেল নাইফ এখনেদি ডিবনিং কৰিব নোৱাৰে এইবোৰ কাৰ্ভিং নাইফ থাকে নহয় এনেকুৱা সৰু জোঙা এইবোৰ এই ৰেমিংটনছ চিমলো এইবিলাক কোম্পানীয়ে বনায় আনি পেলাই ইণ্ডিয়াত বিক্ৰী কৰে ফুড কাৰ্ভিঙৰ কাৰণে তেতিয়াহ'লে হাৰ্ডিৰ পৰা মাংসটো ভালকৈ কাটা যায় তাৰপিছত মাংসটো বেলেগ এতিয়া সৰুতে তুমি যদি মুৰ্গী মাংস খাইছা আটাইতকৈ ভাল পোৱা মাংস কোনখিনি পাইছিলা সৰুতে কোনটো পিচ খাই ভাল পাইছিলো এতিয়াও যোনটো ভাল পোৱা যায় এতিয়া মই কম খাওঁ খালি লেগ পিচটো অলপ বিকজ ইটস মেল্টেড ইটস লেয়াৰ মিট ইয়েছ মানে এটা লেয়াৰ থাকে তো সেই মাংসটো মুখত দিলে পমি যায় ইট মেল্টেড ইন দ্য মাউথ অলপমান বিজলুৱা এটা থাকে চ' বাকী ব্ৰেষ্টত যোনটো খাওঁ তাত আমাৰ ফাইবাৰ থাকে ঠিক আছে আৰু ব্ৰেষ্টৰ তলত দুডাল এনেকুৱা দীঘল পাত থাকে যিটো টেণ্ডেল লইন বুলি কয় চ' সেইটোৰে টিক্কা বনায় ডাঙৰ 5 ষ্টাৰ হোটেল হওক আমিও তাতে সেইটোৰে বনাওঁ সেই টেণ্ডেল লইন মেনটো যদি আমি ছিঙি দিওঁ এডাল দীঘল ৰছীৰ নিচিনা হয়গৈ দীঘল তাক দুপাক দি পেলাই তাক যদি আমি চিকত লগাওঁ তেতিয়াহ'লে সেইটো টিক্কা হয়গৈ আৰু সেইটো বিৰাট সোৱাদযুক্ত হয় চ' মিট হেজ গট এ লট অফ মানে আৰু মাংসৰ pH লেভেলটো মানে মাংস ভাল বেয়া মাংস জানাটো বৰ দৰকাৰ হয় চ' বহুত বস্তু আমি মানে আজি মই আমাৰ ভিউৱাৰ্ছসকলেও 100% তেওঁলোকেও বহুত বস্তু আজি বহুতেও নকওঁ মই 90% ভিউৱাৰে বহুত কথা আজিয়ে শিকিছে ময়ো নিজে আজি তাৰমানে এটা কথা কি আমাৰ গোটেই বিজনেছটো সবেই মুৰ্গী বিক্ৰী কৰে হয় তোমাৰ প্ৰকিউৰিংটো ক'ৰ পৰা আহিছে কি দানা খাইছে এই বস্তুটো সদায় লক্ষ্য কৰিব লাগে আচ্ছা কেতিয়াবা মুৰ্গী মাংস খাই বেয়া লাগে নে নাই বেয়া লাগে কেতিয়াবা বিকজ ইটস ডিপেণ্ড অন দ্য ফিড
কেতিয়াবা মুৰ্গী খাই বেয়া লাগে নালাগে কেতিয়াবা মুৰ্গীটো কি হয় মুৰ্গীৰ বেছিভাগ মুৰ্গীৰে দুটা বেমাৰ হয় এটা চিআৰডি হয় আৰু এটা তোমাৰ জ্বৰৰ নিচিনা এটা হয় সো চিআৰডি হলে মুৰ্গীৰ they can't breathe ঠাণ্ডাৰ দিনত বেছি হয় আৰু গৰমৰ দিনত হিষ্ট্ৰক হয় তো যেতিয়া হয় তাৰ গোটেই খাদ্য নলীডালত বিজল আহে তেতিয়া সি উশাহ নিশাহ ল'ব নোৱাৰে আৰু ব্ৰইলাৰটো আমাৰ এইটো খুব শকত হৈ যায় তো যেতিয়া ব্ৰিথিং কৰিব নোৱাৰে তাতে মৰে সেই মৰাৰ আগে আগে বহুতে এইটো ছাপ্লাই কৰি দিয়ে কৰি পেলাই সস্তা দামত কেতিয়াবা মুৰ্গী বিক্ৰী বাঢ়ে মানে আমাৰ এই আমাতকে এতিয়া চৰকাৰে এনেকুৱা ধৰণৰ কথাবিলাক যথেষ্ট মানে এইবিলাকত বহুত বেছি মানে বেঞ্চমাৰ্ক যদি হয় মানে ভালকে কিছুমান যদি অথৰিটি থাকে খালি FSSAI লাইসেন্সখন ল'লেই নহ'ব তেওঁলোকক গোটেই কচাইখানাবিলাকক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ আমিতো তাহাঁতৰ পৰাহে কিনিম আমাৰ য'ত ছাপ্লাই চেইনটো আৰম্ভ হ'ব আমি তাত জানা মানুহৰ দৰকাৰ কিন্তু অসমত মানে জানা মানুহ অলপ কম আছে পঢ়িব নোখোজে জানিব নোখোজে সেইটোৱে মই বিৰাট ভাল পাইছোঁ এইটো বস্তু শুনি পেলাই যে আপুনি যে অকল বিজনেছ এটা কৰি আছে বিজনেছৰ A to Z জানে মানে A to Z আমি যিখিনি নাজানো সেইখিনিতো জানে সেইকাৰণে এই বিজনেছটো ছাষ্টেইন হৈ আছে ইমান বছৰ ধৰি বা সেইটো ভিতৰত মানে মানুহে নলেজটো ল'ব নোখোজে নেকি আপোনাৰ সেনেকুৱা লাগে নেকি যে মানুহে অকণমান সেই বস্তুটোৰ প্ৰতি পঢ়িব মেলিব বা অকণমান ডেপ্থত গৈ পেলাই জানিব নোখোজে যিকোনো এটা বিজনেছ ধৰি লওক ষ্টাৰ্ট কৰি দিলে অকণমান ষ্টাডি কৰাটোও যে প্ৰয়োজন So my suggestion for the new generation entrepreneur that's all take enough time to make a decision 1 month 2 months 3 months read the success stories first what can be the ফেইলিয়ৰৰ কাৰণে আমাৰ কি হ'ব পাৰে কোনটোত ফ'কাছ নকৰিলে আমি আৰু ৰেষ্টুৰেণ্ট চলালেতো আজিকালিতো আমি খালি ৰেষ্টুৰেণ্টখন চলালেই নহ'ব তাত আমাৰ শেফ লাগিল তাত কমি 1 কমি 2 লেভেল লাগিল ডিছ ৱাশ্বাৰ লাগিল কমি 1 কমি 2 হৈছে দ্যাটছ নেক্সট লেভেল অফ চেফ ওকে আচ্ছা যেটো হেল্পাৰ বুলি যোনটো কয় যেটো কুক বুলি কয় ওকে হয় as a recipe standardization recipe standardizationৰ পৰা কষ্টিং ক্যালকুলেটৰ তাতে আমি কিমান পোৰ্শন দিম তাত মোৰ ফুড কষ্টটো কিমান হ'ব তাত মোৰ GST কিমান হ'ব মোৰ কিমান এডভাৰটাইজমেন্ট কষ্ট আছে মোৰ মেন পাৱাৰ কষ্ট কিমান আছে মই কি তেল দিম মোৰ গেছৰ দাম কিমান বাঢ়িলে মোৰ ৰেন্টত কিমান যাব তাৰ পাছৰ ওপৰত মোৰ MRP টো ফিক্স হ'ব ওকে মানে এটা বহুত বেসিক বহুত ডাঙৰ it's a big chapter বহুত ডাঙৰ কথা প্লাস তাৰপৰি মই কিমান সময় দিম মোৰ ম্যানেজাৰে দোকান নচলায় মানে এনিবডি আমাৰ ম্যানেজাৰবোৰ আমাৰ যিখিনি J14ৰ তাহাতবোৰ আমাৰ পৰিয়ালৰ মানুহ তাহাতবোৰ আজি 25 বছৰ 20 বছৰ সেই এজন লৰাই আছে আমি দোকানলৈ নাযাওঁৱে আমি ইমান বিশ্বাস কৰো অন বিহাফ অফ আস দে টেক কেয়াৰ অফ আওয়ার কাস্টমাৰ্স আৰু আমাৰ সদায় আমি পাৰ্সোনালাইজ কৰো আজিও আমাৰ তাত আমি POS মেচিন যদি আমাৰ আছে জাস্ট বিলিং সফটওয়্যাৰ এটা আমাৰ নরমাল বিলিং সফটওয়্যাৰ আছে আমাৰ মানে ইংৰাজী কোৱা মানুহ নাই আমাৰ গাঁৱৰ লৰাই কাম কৰে হয়তো তুমি গলে বাইদেউ কেনেকুৱা কি লাগিছিল বাইদেউ কওকচোন মানে আমি বেছি পাৰ্সোনালাইজ এন্ড দ্যাট ইট হ্যাজ টু বি তোমাৰ যদি চাইনিজ প্ৰভাৰ্ব এটা আছে ইফ ইউ ডোন্ট হ্যাভ এ স্মাইলিং ফেস ডোন্ট ওপেন এ শপ Yes, right. I have seen many restaurants where the owners are sitting and reading some books and playing on the tab or side again. Hey, ki lage khudsun? And she's playing. Nobody like those things. Right. Vibes too important hoy, smiling face too important. Vibes to ke hoise ki tumak je greeting kore hoy. Greeting is very much important. Even a Swiggy delivery, some are so dirty, some are so well, birat beya byabohar. Hey, bhai, tolar bosturu diche loi jao, kopore jabo noaro. So somebody comes, ting tong, bhai, apnar order. So he is a salesman. Others are just doing the job. Kiba ke kori thoi diu aru. Kori pele jao aru. And somebody in the night after 9:30, you can get the smell. Intoxicated. মদ খাইছে কিবা খাইছে আৰু মোস্টলি আজিৰ সেই আটাইতকৈ ডেঞ্জাৰ ভাইৰাছটো হৈছে গে সবতকৈ ডাঙৰ এই শিখৰ আৰু গুটকা
তাৰ ব্যৱহাৰটোৰে তুমি ভাল বস্তুটো ভাল ৰেষ্টুৰেণ্ট খনৰ পৰা আনা বস্তুটো তাৰ এপিয়াৰেন্স দেখি পেলাই কাৰণ আজিকালি অনলাইনতে সব আছে মানুহ ওলাই নাযায় পাৰ্কিং ইমান ডাঙৰ কোম্পানী Swiggy Zomato they should concentrate on they have এটা থাটো ৰাইডাৰে নোহোৱা হৈ গৈছে Now Jio doesn't have an engineer nowadays. যদি Jio fiber to বেয়া হয় তাহলে কি কৰিব you have to call them Jio office যেটা call center তোমাক যদি if they can resolve the issues আৰু আজিকালি এপত Jio run diagnostic এইবোৰ সব bogus if you have a major issues some engineer has to be visit তাহলে এটো টেকনিক্যাল টিম লাই এটো পঠিয়াই দিব টেকনিক্যাল টিমে কি কথা কব টেকনিক্যাল টিম will tell आप ऑफ करो एक बार ऑन करो आपका पासवर्ड चेंज करो बिकॉज़ क्वालिफाइड पर्सन एने बढ़िया के बही पले तार पराय हटु खाइयो আছে বুজাইও দি আছে and doesn't look good when you are in problem somebody eating something কথা খাই কথা পাতলে কেনেকুৱা লাগে it's a professional organization like Jio and all so আজিকালি তাহাঁতৰ কি হৈছে ব্লিংকিট সিংকিতে বহুত বেছি 18000 19000 টকা দৰমহা দিছে সৰু সৰু কাম নকৰা হৈ গৈছে মানুহ মানে স্কুটাৰ এখন হলে গোটেই বিজনেস হৈ বুলি গম পাই গৈছে but it is not like that সো আমি যদি কবলৈ যাও আপোনাৰ কোনোবাই যদি এটা নিজৰ বিজনেস বনাব বিচাৰে ফুড চেইন বিজনেস বা ৰিলেটেড টু ফুড কিন্তু বহুত বেছি পইচা নাই 2 লাখৰ পৰা 2.5 লাখ বা 3 লাখৰ ভিতৰত যদি কৰিব বিচাৰে সবতকে সেফেষ্ট বিজনেস বা কেনেকে ষ্টাৰ্ট কৰিব পাৰিব ইজি প্ৰসেস কিবা বা কি তেওঁলোকে ধ্যান ৰাখিব লাগিব যে এখিনি ক্ৰাইটেৰিয়া বা কি কথাৰ হিহতে ধ্যান ৰাখাটো প্ৰয়োজন কোনোবা যদি লৰা বা ছোৱালীয়ে তেনেকুৱা বিজনেস কৰিব বিচাৰে কম কষ্টিংত 2-3 লাখ টকাত যদি বিজনেস হয় এই ফুড কাৰ্ট জাতীয় কিবা হ'ব পাৰে ফুড কাৰ্ট কাৰণ কি 2-3 লাখ টকাত তো ৰুম লৈ পেলাই বিজনেস কৰাটো সম্ভৱ নহব হয় তো একদম অ্যাবসলিউট মিছা কথা হয় আৰু মই কওঁ যাৰ নিজৰ ঘৰ আছে কমাৰ্শিয়েল কমপ্লেক্স আছে আৰু তেওঁলোকে ভাড়া নিদি পেলাই নিজে বিজনেসটো কৰা ভাল ওকে ভাড়াত 10000 টকা পাব নিজে কৰিলে সেইটো 50000 টকা পাব হয় সো মিনিমাম যদি কোনোবাই যদি এটা বেসিক সৰু বিজনেস এটা ষ্টাৰ্ট কৰিব বিচাৰে 10 লাখ টকাৰ তলত আজি ট্ৰাইকত বিজনেস নহয় সো মেইন কি বস্তু চাব লাগে বিজনেস এটা কৰাৰ আগতে কি চাব লাগে নট অনলি ৰেষ্টুৰেণ্টৰ কথা কোৱা নাই মই এনে ওভাৰঅল আপুনি এজ এন এন্টাৰপ্ৰেনাৰ মই হেতু ল'ব বিচাৰিছো যে আমাৰ যদি ভিউয়াৰ্ছৰ বা কাৰণ চাও গভৰ্নমেন্ট জব কেজনে পাব আৰু আমি গভৰ্নমেন্ট জবৰ ওপৰত ডিপেন্ড কৰি থাকিব আজিকালি তো গভৰ্নমেন্ট জব বুলি ক'ব নোৱাৰি কাৰণ গভৰ্নমেন্ট ঠিকা হৈ গ'ল তো হয় থাকালৈকেহে কাম হ'ব হয় যেনেকে why doctors are making money because they are self employment ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁলোকে পেশেন্ট চাই একদম ঠিক কথা কৈছে আপুনি মই আচৰিত পাইছো যেতিয়ালৈকে তেওঁলোকৰ শৰীৰ লয়াৰ তেওঁলোকে কিমান কষ্ট কৰিব লাগে this is called self employmentৰ আটাইতকৈ ডাঙৰ উদাহৰণ মই এটোৱে মই তো আপুনি মোৰ মুখৰ কথা কৈছে মই সবতকে ফাৰ্স্ট মানে মই ডক্টৰছ বোৰকে চাও প্ৰথমতেটো ইমান পঢ়িব লাগে মাষ্টাৰ্ছ হ'ব লাগিলে মাষ্টাৰ্ছ হৈ পেলাই নেক্সট experience gather korbo lagbo the more patient that you see the more experience that you gather if you are surgeon more operation you do the more learner you become ukil jiman case khilim jimanta zikim tar porahe mor brand to hobo hoy and these are all brand right heart specialist brand pediatric brand they themselves is a brand আৰু কষ্ট কৰে আৰু 14 আৱাৰ্স মানে হিয়ত ডিউটি কৰে মই দেখিছো সবতকে ডাঙৰ কথা ৰাতি যে সেই যে আইসিইউ so suppose if a heart surgeon মara সৰু কথা কওঁ recently I was traveling from Bangalore Indigo aircraft এখনত আইছিলো Bangalore ডক্টৰৰ এটা কনফাৰেন্স হৈছিল তো ডক্টৰ my next seat মোৰ জন co-passenger আছিল she is also from Shillong and she is also a doctor in between মানে আমাৰ ফ্লাইটত announcement এটা হল বলে is there any doctors কাৰণ মই জানা মতে তাতে সেই ফ্লাইটখনত মোৰে চিনাকি 3-4 জন ডক্টৰ আছিল আমি কথা পাতিম মোৰ পিছত বহি আহা জন ডক্টৰ তেওঁলোকৰ ডক্টৰ কনফাৰেন্স এখন আছিল তেতিয়া এজনৰ কাৰ্ডিয়েক এৰেষ্ট এটা হল ওকে ঠিক আছে তো হোৱাৰ পাছত
প্ৰথম মোৰ কাষত থকা ডক্টৰজনী তেওঁ গ'লগৈ তেওঁ মেঘালয়ৰ তেওঁ একো কৰিছে মই জানো আমাৰ গুৱাহাটীৰ খুব ফেমাছ শশাংক বৰুৱা শশাংক দা পিছপিনে আছিল মই চিঞৰ দিছোঁ শশাংক দা তো দাদাই মোক এনেকৈ কৈছে মই কৈছোঁ নাই দৰকাৰ হ'লে আমি যাব লাগিব তাৰপিছত অলপ পাছত গোটেই এয়াৰক্ৰাফ্টখন ইট বিকাম এন ICU তাতে চেলাইন দিলে পেচেণ্টক কিন্তু তেওঁলোকেও বস্তুবিলাক এটা ইউনিট দাদাই মই একেলগে আমি ঘৰলৈ মানে এয়াৰপৰ্ট লেণ্ডিং হোৱাৰ পাছতো যদি ৰাখে হৰি মানে কোনে সেইদিনাখন যদি সেই ফ্লাইটখনত শশাংক দা নাথাকিলেহেঁতেন আৰু তেওঁৰ লগত আৰু এজন এনাস্থেচিয়াৰ ডক্টৰ আৰু এজন কাৰ্ডিয়েক চাৰ্জন গোটেইবিলাক একেলগে বহি এই মানে তেখেতক মানে গোটেই চেলাইন দিয়াৰ পৰা গোটেই মানে IV গোটেই কিটটিত কিন্তু এটা কৈছে কি আৰু লাগিছিলে কিন্তু ফ্লাইটত ইমান কমকে কিয় বা থাকে আধা ৰাস্তামান অহাৰ পাছত তেওঁৰ কণ্ডিশ্যনটো খুব বেয়া দেখা পাই পেলাই পাইলট ৱাজ ছাপ'জ টু টেক ইট টু কেলকাটা মানে ৰিৰোড কৰি পেলাই কেলকাতাত লেণ্ডিং কৰাৰ কথা তো কেলকাতাত লেণ্ডিং কৰাৰ কাৰণে ইফ সেইটো সময়ত যদি শশাংক দাই যদি ক'লে হয় ৰিৰোড কৰি দিয়ক কিন্তু তেওঁ ইমান দূৰদৰ্শী মানুহটোকতো কেলকাতাত লেণ্ডিং কৰিলোঁ ঘৰৰ মানুহটো কোনো নাই কোনে লৈ যাব হস্পিটেললৈ মানে মানুহটোতো নামি যাব পিছত এম্বুলেঞ্চ লৈ গ'ল বোলে কি তেওঁ তেতিয়া টাইমিং চালে বোলে 55 মিনিটছত গুৱাহাটী পায় আৰু 35 মিনিটছত Calcutta পায় that time he took a decision let landed in Guwahati আমি এয়াৰক্ৰাফ্টত বহি আছো তলত এম্বুলেন্স ৰখি আছে তাৰপিছত তেওঁ লাহে অলপমান সুস্থ হ'ল আমাৰ চবৰে বৰ ভাল লাগিল তাৰপিছত উঠাৰ লগে লগে তাতে নামি তেওঁ ডাইৰেক্ট হস্পিটেললৈ তাৰপিছত আৰু কি হ'ল একো গম নাপালোঁ কিন্তু সেই মানে বস্তুবিলাক আমি কিমান মানে সূক্ষ্মভাৱে চাব লাগিব সেই এয়াৰক্ৰাফ্টখনত চাব লাগিব দূৰদৰ্শীও হ'ব লাগিব আৰু ইনষ্টেণ্ট মানে সেইখিনি সময়ত সেই আইডিয়াটো আহিবও লাগিব চ' মই তাকে ভাবোঁ মই সঁচাকৈ মানে থেংক ইউ ক'ব বিচাৰোঁ এইবোৰেই সৰু ষ্টৰী জীৱনৰ বহুত সঁচা কথা কৈছে আপুনি এই যে ইনসিডেন্ট বেলেগে হলে গোটেইটো ভিডিও ৰেকৰ্ডিং কৰিলে হয় আৰু কৰি পেলাই ভাইৰেল কৰাৰ ইচ্ছা কিন্তু নোবডি ৱাজ মানে কোনো সেই ভিডিওগ্ৰাফি কাৰণ সেইটো সম্ভৱ নহয় মানুহজনৰ ইমান বিষাইছে এটা হাতত তাতেই পিছৰ সিটটো খালী কৰি দি সেইখন ICUৰ বেডৰ নিচিনা কৰি দিলে শশাংক দা সেই টেক অফ কৰাৰ পাছত গোটেই বেংগলোৰৰ পৰা গুৱাহাটী 3 ঘণ্টাৰ ফ্লাইট তেওঁ কাষতে বহি আহিলে so these are called brand হয় এই ইনসিডেন্টটো তেওঁ হয়তো কতো কোৱা নাই আজি ময়ে ক'লো হয় শশাংক দাই যদি শুনি আছে আৰু যদি চাই দাদাই কমেন্টত দিব কি কেনেকুৱা হৈছিল ঘটনাটো কাৰণ আপুনি ক'লে বেছি ভাল পাব কাৰণ আপুনি ইৱাজ দা খেনাখন আপুনি আছিল হিৰো These are hero. ধন্যবাদ জনাইছো আমি দেই আৰু সেই পৰিয়ালজনকো মানে যোনটো পৰিয়াল আছিলে তেওঁলোকেও চালেও গম পাব অলপ ভাল পোৱাৰ পাছত বোলে দাদাক কৈছো মই আপোনাক চিনি পাওঁ নহয় বোলে কেনেকে আপুনি হায়াত হস্পিটেলত থাকোতে মই মাক লৈ গৈছিলো আপোনাৰ তাত সো যেতিয়া কি হ'ল সেইটো এটা বিৰাট ডাঙৰ ফেক্টৰ মাকক লৈ পেলাই যেতিয়া গৈছিলে শশাংক দাক চিনি পায় এই চিনি পোৱা মুখখনে যেতিয়া মানুহজনক ট্ৰিটমেণ্ট কৰিছে নহয় বডি এটা বেলেগ ৰেছপন্ড কৰে হয় ঠিকেই কৈছে হয় কনফিডেন্স বা ভিতৰৰ পৰা সেই পজিটিভ এটা হেয়া আহিছে আৰু সব ৰাখে হৰি মাৰে কোনে সেইটো কথা হয় ৰাখে হৰি মাৰে কোনে এইটো ধেমালি নহয় ইমান 1000 ফিট ওপৰত ট্ৰিটমেন্ট হৈছে তেও হয় নাই মই তাকে ভাবো ডক্টৰছ বিলাকে বহুত বেছি কষ্ট কৰে উকিল বিলাকে যেতিয়া কেছ কৰে কিবা এটা কাৰণত গোটেই ৰেসপন্সিবিলিটি নিজৰ মাজত লৈ হয় কি কৰে তাতে সময় দিয়ে আটাইতকে ডাঙৰ কথা হৈছে সেলফ এমপ্লয়েড বাকি গভৰ্ণমেণ্টৰ চাকৰিৰ কথাটো গভৰ্ণমেণ্টৰ চাকৰি গলেও পাব পইচা আজিকালি তো কি চাকৰি কৰে একো হেল্প কৰিব ইচ্ছাই নকৰে মানুহে জবটো সবেইটো নাপায় কিবা না কিবা কৰি তো খাবই লাগিব মানুহে আৰু হেতু কাৰণে মই জানিব বিচাৰিছো কোনোবা সবৰে ইমান বেছি ক্যাপিটালও নাথাকে কম ক্যাপিটালৰ ভিতৰ যদি কোনোবা ষ্টাৰ্ট কৰিব বিচাৰে মিনিমাম কিমান ক্যাপিটাল লাগে আৰু কেনেকুৱা ধৰণৰ সৰু বিজনেস এটা কি অপচনছ আছে আপুনি কিছুমান অপচনছ ককচন বিজনেসৰ যোনবোৰ নতুন entrepreneurs বিলাকে self employed এটা হ'ব পাৰে if you are a beautician okay first make sure what kind of product that you carry লোটাসৰ ফেশিয়ালটো ঘৰত যাই পেলাই কৰিব খুজিলে নহব সানাজৰ কৰিব খুজিলে নহব you have to have some value added product
like an anti-aging, anti-wrinkles, age locking. এইবিলাক নতুন কিছুমান কনচেপ্ট আহি আছে and you should have to আজিকালি সেই হাতৰ ফেচিয়েল বহুতে বেয়া পায় কাৰণ বহুতৰ নখ আছে ইয়াত লাগি যায় চকুত লাগি যায় আৰু এইটো একো নহয় ফেচিয়েলটো কৰাৰ পিছত এসোপামান তেল দিয়াৰ নিচিনা হয় নো ইম্প্ৰুভমেণ্ট মানে স্কিনক কি লাগে স্কিনক প্ৰথমতে মইশ্চাৰটো লাগে স্কিনক কি লাগে স্কিন সেই ছফটনেছটো স্কিনত আহিব লাগে মানে এসোপামান তেল দিলোঁ আৰু ঠিকছে একদম মাছাজ কৰি আছোঁ এতিয়া স্কিনক ডেইলি নিউট্ৰিশ্যন লাগে চ' প্ৰথম হৈছে আমাৰ যাতে স্কিনখন ভালে থাকে আৰু স্কিনত ৰিংকল পৰা নপৰে আৰু বয়সটোক যাতে আমি ঢাকি ৰাখিব পাৰোঁ মানে এই গোটেইখিনি বস্তু অকল খালি সেইটো প্ৰডাক্টৰ লগতে নহয় এজনী ছোৱালী যদি সেই প্ৰথম প্ৰডাক্টখিনি প্লাছ kind of a gadget she will use or he will use it has to be some advantages normal market thaka hobo na lage 2 number তেওঁ লোৱা ব্যাগখন খুব ভাল হ'ব লাগিব which looks like a professional সেই লৰা নাই বা ছোৱালীজনী দেখিবলৈ ধুনীয়া হ'ব লাগিব তুমি কি লগাইছা ঠিক আছে আজিকালি বহুতে ঘৰত যাই পেলাই হেয়াৰ ট্ৰিটমেন্ট কৰে সো বহুতে গাড়ী পাৰ্কিং সাৰ্কিং নাথাকা কাৰণে এজনী ছোৱালীয়ে যদি 2000 টকা বা 3000 টকা লয় আৰু তিনটা ফেচিয়েল যদি ডেইলি কৰে লাহে লাহে মাৰ্কেট গ্ৰো হ'ব তে 9000 টকা তাই ঘৰত 2,70,000 টকা তাই ইনকাম 70,000 টকা তাই প্ৰডাক্ট কষ্ট আৰু নিজে স্কুটি লৈ গলে বেলেগ বাকিখিনি গুৱাহাটীত মানে 2 বছৰ এটা ফ্ল্যাট কিনব পৰা হেনেকে সময় দিব লাগিব ইনষ্টাগ্ৰামত ৰিলু হেনেকে কৰিব লাগিব আজি মই বাইদেউৰ ঘৰ গৈছো বাইদেউ এনেকৈ আছিলে আমক তো মগেন্টা এইটোটো মাৰ্কেট চলি আছে সো that can be in a very low investment কোনবাই যদি বলে নহয় মই সা একো যিকোনো কাম যদি at the beginning if you think very big no chances are low no very low to become successful হয় আমি অসম স্টার্টআপত যদি আমি চাও there are 100 of startup but how many remains growth ratio এনেকুৱা আইডিয়াটো বিৰাট ধুনীয়া মই এটা সৰু কথা ক'লো মোৰ এটা বিৰাট ধুনীয়া মই একদম পুৰা টেকনো গাই I have a laptop I design a website নাম দিলু ঘৰলৈ আহানা বুলি কিছুমান নামটো কথা আছে দেই মানে যদি মই ন্যাশনালি নামটো পপুলাৰ কৰিব খুজো it should be not necessary to be a অসমীয়া নেম অসমীয়া ফ্লেভাৰটো থাকক কিন্তু যেটো অসমতেই হৈছে তেতিয়া আমি ন্যাশনাল মাৰ্কেটটো পাম পিছলে লাহেলে সো মই বাইকৰ এটা বাইক ৰাইডিং সাৰ্ভিস কৰিলো তাতে মোৰ একদম বিৰাট ধুনীয়া নিনজা অমুক তমুক কাৱাসাকি সবৰে ফটো আছে মানে হেবিলাক লৈ পেলাই মোক ৰাইডিংত আহিব মই কৈছো মানে খুব মানে মোৰ থট প্ৰসেসটোত মই হেনেকে ওয়েবসাইটটো বনালো মই এতিয়া ওয়েবসাইটটো দি পেলাই মই ওয়েবসাইটটো এটা URL এটা ললো www.g ললো কিনি পেলাই হেখন মই হেতু এটা সাৰ্ভাৰ এটা আপলোড কৰিলো এটা ফাইনালি কিন্তু গাড়ী গুটিখিনি চলাব কিন্তু ৰাইডাৰ মোটা যদি ৰাইডাৰে নাই তেতিয়া হলে মই প্ৰথমতে ভাবিব লাগিব যে মোৰ ওয়েবসাইটটো মানুহে নেবা মোৰ এপটো এন্ড্ৰইড হক iOS হক সো মোৰ ওলা উবে থাকা সত্ত্বেও মোৰ ওয়েবসাইটটো কিয় ল'ব মোৰ এপটো কিয় লোড কৰিব মোৰ তাত কিবা পইণ্ট পাব নেকি ব্যাকএন্ড বহুত সাপোর্ট লাগে নহয় গতিকে টেকনলজি ৰিলেটেড যিবিলাক কাম আছে অল স্কিল পিপল আই সাজেস্ট দে শুড ওয়ার্ক আন্ডার সাম জায়ান্ট কোম্পানি নলেজ লওক তাৰ পাছত ব্যৱসায়ত নামক মার্কেট সার্ভে কৰাটো বহুত বেছি ইম্পৰ্টেন্ট মানে যি কোনো আজি পাৰ্লাৰ এখনেই খুলিলো পাৰ্লাৰটো মই থাকিলে নহব মোকটো মানুহ লাগিব হয় আৰু মানুহটো যদি মোৰ পলিসি ভাল নহয় যদি মোৰ যদি HR পলিসি ভাল নহয় মোৰ ৰিটেনশন যদি ভাল নহয় মানুহ গছকলে পাৰ্লাৰ বন বহুত কাফে খুলি দিছে প্ৰথম দিনা মেচিন টেচিনো আনিছে প্ৰথম দিনাখন কাম কৰিলে তাৰছত মানুহ নাই বন্ধ হৈ গৈছে সো কোনোবাই যদি আপুনিটো কলে ছোৱালী এজনীয়ে একদম মিনিমাম কষ্টত ঘৰত গৈ হলেও কৰিব পাৰে কিয় মেকআপ ইন্ডাস্ট্রি বিকাম বিৰাট ভাল লুক এট দ্য কল্যাণী বৰ্মন she did a bright makeup ইমান ভাল চাৰ্জ কৰে বাট she is a self employed শ্ৰম দান কৰি পেলাই কৰি আছে তো নিজে কৰে
তেওঁৰ ভাইক ককাই কমল বৰ্মন ইজ খুব ধুনীয়া ফটোগ্ৰাফাৰ হয় প্ৰডাক্ট ফটোগ্ৰাফি খুব ধুনীয়া কৰে নিজৰ ঘৰত যি ধুনীয়া ষ্টুডিঅ' আছে গুৱাহাটী কাৰো তাত নাই ইমান ধুনীয়াকৈ বনাই লৈছে হি ইজ চ' ডেডিকেটেড হাবিব গিভিং এন এক্সাম্পল ৰচিদ হাবিব ৰচিদ হাবিবৰ নিউয়ৰ্কত পাৰ্লাৰ আছিল কি কৰে তেওঁ চুলি কাটে যোনে ফিল্ম বনায় there are a lot of new directors na Shabashasi Prari kori and then june cameraman there Prabhu Deba is a choreographer so nijor eta brand mane eta jagatei lagi thikbo lagibo so you become successful yes যদি কোনোবা লৰাই কম কষ্টত কিবা এটা আজিৰ দিনত আমাৰ অসমত বিজনেস কিবা কৰিব বিচাৰে সাজেষ্ট কৰকচোন এনেকুৱা লৰা কেনেকে বৰ দিগদাৰ মানে হাত নচুৱাকে ফৰকাস্ট কৰিব দিগদাৰ তাক মই কৈ দিলো বোলে তই ভেলপুৰীৰ দোকান খোল সি আকৌ ছবি আঁকি ভাল পায় গতিকে তাকটো আৰু কৈ লাভ নাই তাৰ জিনত যিটো বস্তু আছে সি সেইটোহে কৰিব গতিকে তাক উপাৰ্জনৰ কাৰণে কি কৰিব পাৰি সেইটো কথা কওকচোন মানে প্ৰথম কথা মোৰ কথা পইচা ক'ৰ পৰা আহিব পইচা য'ৰ পৰা আহিব সেইটো আমি কৰা ভাল হবি হিচাপে মই বেলেগ ৰাখো someone musician তেওঁলোকে গান বনাই ট্ৰেক কৰে এটা ট্ৰেকত 25 30 50 60 70 1 লাখ সিনেমা বনালে 10 লাখ টকা লৈকে এটা ট্ৰেকত বনায় সো মাৰ্কেটখন যেতিয়া পপুলাৰ হয় বাঢ়ি যাই থাকে অসমত আপোনাৰ কি লাগে মানে এন্টাৰপ্ৰেনাৰশিপ বা যিকোনো বিজনেস এটা কৰিলে যে ফেল হৈ যায় মানুহৰ কি নাই কিহৰ কাৰণে মানুহে কি বস্তু এনেকুৱা নাথাকে যিহৰ কাৰণে মানুহৰ পুতুককে বিজনেস এটা কৰে নিজৰ কনফিডেন্স লেভেলটো কমি যায় বন্ধ কি হৈ যায় বন্ধ এই কাৰণে মানে হয়তো কাবাক এপ্ৰোচ কৰে প্ৰথমতে কৰাচোন লম দিয়াচোন লৈ চাওচোন নাবা ভাল নহয়গে প্ৰডাক্টটো বেছি হয়তো কাবাৰ পৰা কপি কৰি পেলাই কামটো কৰাৰ নিচিনা কৰে নিজে ভাল পায় এতিয়াতো ভাবিছো যে অসমৰ আজি এজন ভদ্ৰলোকক লগ পাইছো অসমত এটা ভেটকি মাছৰ তেওঁ এতিয়া যেটো সল্ট ওয়াটাৰত হৈছিল এটো ইয়াতে নতুনকে কোচবিহাৰত হৈছে নগাঁও তেওঁ চেষ্টা কৰিছে ভেটকি আমি যেনো ফিশ ফ্ৰাই খাওঁ দুটা ধৰণৰ হয় এটা লৰে ভলা বুলি কয় এটা লেসাৰ ব্ৰয়লাৰ চিকেন আৰু লোকেল চিকেন নিচিনা আৰু ভেটকিটো যেতিয়া ভেটকি মাছটো এডালে কাইট থাকে স্কিনটো গুছোৱাৰ পিছত খুব ধুনীয়া একদম আমাৰ ব্ৰেড কাটাৰ যেনেকুৱা থাকে ডাঙৰ ব্ৰেড কাটাৰ হেনেকে ফিলে কৰি তাক ফ্ৰাই কৰাৰ লগে লগে খুব ক্ৰিস্পি ফ্ৰাই হয় তাক টাটাৰ সস নাইবা কাসন্দ মানে বেঙ্গলি মানুহে কাসন্দটো খুব ফেভাৰিট দ্যাটস আ বেসিক্যালি বেঙ্গলিজ ফেভাৰিট ডিশ সেইটো যদি অসমতে কোনবাই কৰে কোল্ড ষ্টৰেজ ম্যানেজমেন্ট কৰে মানুহক এতিয়া কি লাগে যিকোনো ভাল বস্তু এটা নতুন জেনাৰেশনে কি মানে বজাৰ মানে ব্লিংকিট বজাৰ মানে যে এখন ৰিয়েল এস্টেট মানে ৰিয়েলিস্টিক মাৰ্কেট আছে বেলতলা বজাৰ গণেশগুৰি বজাৰ মানে মোবাইল ললে ব্লিংকিটতে সব বজাৰ পায় কনসেপ্টটো কেনেকুৱা হৈ গৈছে জাপান ইজ এন কান্ট্ৰি য'ত মানুহক ডিসকাউন্ট দিয়ে আৰু মানুহে খুচকাঢ়ি বজাৰলৈ যায় এটা ৰঙালাও বিক্ৰী নকৰে দেই এটা ফাল বিক্ৰী কৰে কিয় কোৱাচোন কিয় ওয়েস্টেজ নহওক খাদ্যটো যদি কালি যদি কমি যায়গে আমি স্কেৰচিটিত পৰিম না নপৰিম যেনেকৈ গেছত হৈছে এই হাৰমজত যেটো আমাৰ স্কেৰচিটি হ'ল তাত আমি গেছ পোৱাই নিছিলো বহুত দিন অভাৱ কালি যদি আমাৰ পানীটো হেনেকুৱা হয় জাস্ট থিংক এবাউট আমাৰ গোটেই খোৱা পানীটো যদি পয়জনাছ আছে কি খাবা কি খাম হয় দিয়ক জাস্ট থিংক যদি গেছত হ'ব পাৰে পানীটো হ'ব পাৰে হয় সো আমি কি কেনেকে বস্তুবিলাকক ভ্যালু এডিশন কৰিব পাৰি মানে আধা ৰঙালাও ঠিক আছে এটা বয়সৰ পাছত জাপানত আৰু এটা নিয়ম যে সন্ধিয়া মানুহে হাজিকাছি সুপাৰমাৰ্কেটলৈ যায় খোজকাঢ়ি মানে দিনতো আমি ঘৰত আমি সাধাৰণতে যদি মনটো ভালকে ৰাখিব লাগে আমি অলপমান ধুনীয়াকে থাকিব লাগিব আমাৰ বহুত মতা মানুহ মাইকী মতা মানুহৰ অলপমান কম কাপোৰ থাকে ৱাৰ্ড্ৰপত থকা কাপোৰখিনি খালি বিয়া আৰু বাৰ্থডে আৰু বেলেগত কেতিয়াবা পিন্ধে নে নিপিন্ধে কিয় নিপিন্ধে সেইটোৱেটো পিন্ধিব লাগে তেতিয়া মনটো ভালে থাকে আজি মই বজাৰলৈ যাম ভালকে সাজি কাচি যাম বজাৰত কি পাম মই এটা ফাল পানীলাওহে পাম মোক গোটেইটো বিক্ৰী নকৰে
মোক যিখিনি তাৰ কি হ'ল মনটো ভালে থকাৰ কাৰণে মই সাজি কাচি দোকানলৈ গ'লো মনটো ভালে ৰাখাৰ কাৰণে মোৰ অলপ ৱাক হ'ল হয় আৰু মই সিখিনিয়ে বস্তু আনিলো যিখিনি মোৰ দৰকাৰ কালি আকৌ যাব লাগিব হয় so these are the policy সো এইবোৰ বস্তু বহুত ডিপেন্ড কৰে ন মানে গুটি পলিচিটো মাৰ্কেট পলিচিটো আমাৰ জাতি গঠনত খালি আন্দোলন কৰি থাকিলে জাতি গঠন নহব চান্দা কালচাৰত নহব এতিয়াহে আমাক এন্টাৰপ্ৰেনাৰ কয় আজিৰ পৰা 10 বছৰ 15 বছৰ আগতে আমাকতো বেপাৰী বুলি কৈছিলে হেইটোটো the বেপাৰী words turn into দোকানী মুৰ্গীৰ বেপাৰী মুৰ্গীৰ দোকানী এতিয়াহে তুমি এন্টাৰপ্ৰেনাৰ শব্দটো আহিলে অলপ মানুহে ভালকে এটা ভাল পায় কথাবিলাক সবে এন্টাৰপ্ৰেনাৰ হ'ব বিচাৰে আমি শুনি আগতে যেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব কৈছিল আজিকালি এন্টাৰপ্ৰেনাৰ হ'ব বিচাৰে বিকজ সেলফ মেড ইয়াৰ ৰিটায়াৰমেন্ট নাই নহয় আমাৰ হয় দাত যিমান দিনলৈকে আমি কাম কৰি থাকো সিমান দিনলৈকে আমি পইচা ইনকাম কৰি থাকো হয় যেনাখন বন্ধ কৰিলো সেইদিনাখনৰ পৰা আমাৰ ৰেচিডুৱেল ইনকাম হ'ব পাৰে ইফ ইউ হেভ দ্যাট চাৰ্ভ মাইণ্ড এদিনাখন কোনোবা মই গেষ্ট এজনৰ লগত কথা পাতি থাকোঁতে তেওঁ কৈছে যে আমি যেনেকৈ গভৰ্ণমেণ্ট অফিচাৰ্ছ বা ডক্টৰ ইঞ্জিনিয়াৰক যোনটো ৰেচপেক্ট দিওঁ সেইটো বস্তু এণ্টাৰপ্ৰেনাৰ্ছবিলাককো দিব লাগে বিজনেছ পাৰ্চনছবিলাক we pay highest taxes to the government এক্সেক্টলি হাই টেক্স দিয়ে ইমান আমি ইনকাম টেক্স দিওঁ এমপ্লয়মেণ্ট দিয়ে আমি গভৰ্ণমেণ্টৰ পৰা একো পোৱা নাই এখন দোকান আমাক গভৰ্ণমেণ্টে আমাক সাবসিডাইজ প্ৰাইচত দিছে নেকি দিয়াটো নাই অথচ আমি 5% কে প্ৰত্যেক মাহে গভৰ্ণমেণ্টক পইচা দিছো we are the biggest contributor yes প্লাস কিমান মানুহৰ ঘৰ চলি আছে আমাৰ 110 জন 120 জন চলি আছে হেইটোৱে আমি পেনশন পাব লাগে ফৰেন কান্ট্ৰিত এন্টাৰপ্ৰেনাৰৰ কাৰণে পেনশন আছে হয় আমাৰ নাই ময়ূৰ ছাৰে কৈছিলে যে গামোচাখন এণ্টাৰপ্ৰেনাৰকো পিন্ধাব লাগে মই নামটো কৈ দিছোঁ ময়ূৰ বৰা ছাৰে কৈছে যে গামোচাখন এণ্টাৰপ্ৰেনাৰকো পিন্ধাব লাগে সেইটো বহুত ইম্পৰ্টেণ্ট হয় না বহুতে ভাবে এন্টাৰপ্ৰেনাৰ একো কাম নাই চাকৰি চাকৰি নোহোৱাৰ কাৰণে হ'ল নেকি বাট উই ডোন্ট কেয়াৰ we don't care আমি ভাবো জাতি গঠনত সব লাগিব আমাক মুচি লাগিব আমাক নাপিত লাগিব আমাক সব লাগিব ইমান বছৰ ধৰি এটা বিজনেছত ষ্টেবল কৰি সেলুন কেইটা অসমীয়া ল'ৰাৰ দেখা পাইছা খুব কম বিহাৰী ল'ৰাৰে বেছি মই কিয় বিহাৰীত খালিতো মুছলিম মানুহ নাই ঠাকুৰ বিলাকতো ব্ৰাহ্মণো হয় মেক্সিমাম সেলুনৰ ওনাৰটো ঠাকুৰো আছে মাৰৱাৰী বিহাৰী আছে আৰু মানে ঠাকুৰ অসমীয়া ল'ৰা আছে কম আছে শু মেকাৰ আৰু শু পলিচাৰ আজিলৈকে অসমীয়া ল'ৰা দেখিছে লাজ কৰে কবলাৰটো নাই দুখ লাগে মই শুনিছিলোঁ মোচিৰ ষ্টৰি দেই এইটোৰ পৰা এটা আহিছে মোচিও সেই সেনেকৈ ব্ৰেণ্ডৰ পৰাই মানে ইমান ডাঙৰ বোলে ব্ৰেণ্ড হৈ গ'ল মোচিৰ সেইকাৰণে তাহাঁতৰ লগোটো এতিয়াও সেই জোতা সেই যে জোতাৰ সেই ষ্টেণ্ডডাল সেইটো সিহঁতে মানে সেই ৰেচপেক্ট দিবলৈ বা সেইটোৱে এটা ব্ৰেণ্ড ক্ৰিয়েট কৰি দিলে ক'বলৈ গ'লে এণ্টাৰপ্ৰেনাৰ্ছবোৰৰ বা বিজনেছমেন এতিয়া আমি এণ্টাৰপ্ৰেনাৰ কৈছোঁ বিজনেছমেনবোৰৰ বহুত বেছি কণ্ট্ৰিবিউশ্যন আছে বহুত দুখ থাকে বহুত দুখ আৰু বহুত কষ্টত তেওঁলোকে এটা এটা বস্তু ৰেডি কৰে লিজ্জত পাপৰে যদি আমি ল'বলৈ যাওঁ এটা এক্সাম্পল ঘৰৰ পৰা অসমৰ আমি এছআৰডি নকওঁ কিয় অসমৰ যদি আমি ক'বলৈ যাওঁ ৰিপ'জৰ ককাক সোনন্দাৰাম ডেকা তেওঁতো পানীৰে ভাৰ দি পেলাই মানুহক দোকানত পানীহে দিছিলে হয় আমাৰ ভোগালী জলপানৰ কথা নকওঁ ভোগালী জলপান ৰিপ'জ সঁচাকৈ ভোগালী জলপানেতো বিবৰুৱা কলেজত যেতিয়া অজিত দা পঢ়ি থাকে অজিত দাই সেই সময়তে মই বহুত কেইটা পডকাষ্টত মই কথাখিনি কৈছোঁ মানে সেই সময়ত অসমীয়া পিঠা পেকেজিং হ'ব পাৰে জাষ্ট থিংক ইট ভাবকচোন আকাশৰ কথা চিন্তা কৰক আজি বাহুবলী আই এম চ' প্ৰাউড অফ আজি মনোজৰ কথা চিন্তা কৰক যোনটো পিগমেণ্টছ দিছ আৰ দ্য ব্ৰেণ্ড কিমান কষ্ট নিহিত হৈ আছে তাৰে বাৰ্ড ফ্লু হয় সোৱাইন ফ্লু হয় তাৰ পাছত দোকান খুলি আছে হয় সহজটো নহয় গভৰ্ণমেণ্টেতো একো দিয়া নাই প্ৰতি বছৰে লিটাৰেচাৰ ফিল্ডত অসম গৌৰৱ এৱাৰ্ড দিছে খুব কম এণ্টাৰপ্ৰেনাৰক দিছে হয় এইটো কথা একদম ঠিকেই কৈছে এনকাৰেজমেণ্ট এণ্টাৰপ্ৰেনাৰ্ছবিলাককো কৰিব লাগে আৰু পুৰণাখিনি শিল্পীৰো যদি কিবা এটা অৱদান আছে এণ্টাৰপ্ৰেনাৰখিনিৰো এটা অৱদান আছে আমি অসম আমি চাগে অসমক চবতকৈ বেছি ভাল পাওঁ সেইকাৰণে অসম আৰু অসমীয়াৰ হৈ পৰিচয়টো আমি যিমান ডাঙৰ কোম্পানী হ'লেও মাই হেড অফিচ আৱাৰ হেড অফিচ উইল বি অলৱেজ ইন গুৱাহাটী ইভেন ইফ ইট মই যদি দেখা নাপাওঁ মোৰ ছোৱালী ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যন আই ছেড দেম নেভাৰ বিন টু টেক ইয়ৰ অফিচ ফ্ৰম হিয়াৰ টু কেলকাটা অৰ দিল্লী অৰ বম্বে চাৰ্ভাৰ ইয়াতে ৰাখিবা
So the government will get all the revenues, all banking fundings খিনি অসমলৈ আহিব। অসমলৈ আহক হয় ইমান ধুনীয়া কথা কৈছে দাদা এইটো সঁচাকৈ আমি সেই এণ্টাৰপ্ৰেনাৰ্ছখিনিক যদি ইম্পৰ্টেঞ্চ দিম আমি সেই অকল APSC UPSCৰ চাকৰিয়ে বা গভৰ্ণমেণ্ট জবত যোনটো আমি ৰেচপেক্ট দিওঁ বা কয় নহয় যে ছোৱালীজনী তেতিয়াহে বিয়া দিম যদি অফিচাৰ হয় ল'ৰাটো বা তেনেকুৱা সেই বস্তুটো যদি আমি সেই ল'ৰাটোক বিয়া নকৰাই কিন্তু চাকৰিটোকহে বিয়া কৰাইছে একচুৱেলি কিন্তু সেই বস্তুটো যদি আমি ৰেচপেক্ট মই নকওঁ এইটো বেয়া হয় বুলি কিন্তু কেইটাইনো চাকৰি পাব গভৰ্ণমেণ্ট চাকৰি বা সেই বস্তুটোৰ কাৰণে ৰৈ নাথাকি বা আমি সেই সন্মানটো যদি এণ্টাৰপ্ৰেনাৰ্ছবিলাককো দিওঁ সেই মাইণ্ডছেটটো যদি আমি চেঞ্জ কৰিব পাৰোঁ সকলোৰে তেতিয়া কিজানি বহুত ভাল ভাল আমাৰ ইয়াৰ পৰা ওলাব আৰু নতুন জেনেৰেশ্যনৰ পৰা এণ্টাৰপ্ৰেনাৰ ওলাব সেই এনকাৰেজমেণ্টটো পাব চাগে মই ভাবোঁ পাৰ্চনেলি যে সেইখিনি we should have যেনেকৈ স্কিল ইউনিভাৰ্চিটি হৈছে স্কুল অফ এণ্টাৰপ্ৰেনাৰ হ'ব লাগে হয় if you want to become a lawyer you have to do your LLB. Yes. If you want to be a doctor, you have to go for MBBS. If you want to be in a police, you have to be in a police academy. Yes. If you want to be an astrologer, you have a school of astrology. If you want to be an hotelier, you have to go to a hotel management. If you want to be an entrepreneur, there is no institution. No institution, nothing. মানে ৰিটাৰ্ণ একটো দেউতাক আৰু মাকেই কৰিব নিদিয়ে হয় বাবা কি এইটো কৰিবি মা এইবিলাক কি কৰিছ চাকৰি পেটা কৰি ল পেপাৰখন কৰ আৰু সোনকালে বিয়া হৈ গুচি যা অসম বিকশিত কৰিব লাগিলে এইটো নহ'ব কিন্তু অসমত আমাৰ ইয়াত চব মানুহ আহি যাব লাগিব মই ভাবোঁ যে এটা বিজনেছ কৰিবলৈ অকল লোকেতো সৰ্থেবাৰী আজি ষ্টৰী নহয় হয় লং টাইম বেক I still remember the jingle call আপোনাৰ ল'ৰাই আপোনাৰ পঢ়াত মনোযোগ দিয়া নাই লোটা মাৰি দিয়ক মাথা ফালি দুফাল হৈ যাব লোটাই হৈ থাকিব লাষ্টত কয় সৰ্থেবাৰীৰ কাপিতলৰ বাছ that's the things right it's the only village where a particular community start making bell making আমাৰ সেইটো ঐতিহ্য মই ৰিসেন্টলি সৰ্থেবাৰী গৈছো দেন ভুটানিজ আৰ কামিং থাইলেণ্ডৰ মানুহ আহি আছে এই তাহাঁতে যে তাহাঁতৰ বুদ্ধিষ্ট টেম্পল বিলাকত পাগোৰা বিলাকত যে এটা যে হোল সাউণ্ড এটা বাজে ভাইব্ৰেচন হৈ থাকে সেই ভাইব্ৰেচনটো সেই কেখন বনোৱা কৰিছে এতিয়া কাপিতল নবনাই য'ত ডিমাণ্ড নাই কিন্তু প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰত বন চাইনা থকাৰ উপৰিও মই কওঁ যে এজোৰ হ'লেও 5খনকে হ'লেও আপোনালোকে কাঁহ পিতল ৰাখক কাৰণ এতিয়া কিনিলে 2500ৰ পৰা 3000 টকা বিক্ৰী কৰিলে 1600ৰ পৰা 1800 টকা পায় ভাঙি যোৱাৰ পিছত সেইটোৱেতো আমাৰ ঐতিহ্য হয়তো আৰু সেই মেটেলটোৰ বহুত বেছি ভ্যালু হয় লগতে আপোনাৰ মেডিচিনেল ভ্যালুটো আছে সেইটো বস্তুত খালেও বহুত ভাল হেলথৰ কাৰণে ভাল সেইবোৰ বস্তুত খালে আমিহে এতিয়া মাটিত বহি খাইছিলো এটা সময় আমিহে এতিয়া এলুমিনিয়াম চুজ কৰিছো সেইটো কাৰণে আমাৰ বেছি হেলথ ইস্যু আহি মানে সব মানে ধনী হে আৰু আগতে অন্নপ্ৰসন্নত গলে মানুহক বেলেগ গিফ্ট দিয়া নাছিল কাঁহৰ থাল দিছিল হয় সেইটো দিছিলে সঁচাকে এতিয়াহে আমাৰ ঠিক যেনেকে সৰ্থেবাৰী হাজো তাতে আমাৰ বেল চাৰ্মিক হয় তাৰ পিছত আমাৰ সৰু সৰু জায়গা নগাঁৱত আমাৰ অসমীয়া গহনা হয় বৰপেটাত হাতীৰ দাঁতৰ গহনা অসম ইমান সমৃদ্ধ খালি আমি ব্ৰেণ্ডিং কৰিব নাজানো আমাৰ সেই ইনিচিয়েটিভটো নাহিল আজিকালিহে ষ্টাৰ্টআপ বুলি কৈছে যদি বেয়াকে নকওঁ মই কলেজত মানে 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 বেয়া লাগে মোৰ ক'বলৈ আমি চাগে অসমৰ সেই টপ 5-3 ষ্টাৰ্টআপৰ ভিতৰতে হ'ম 1997 অহা বছৰ আমাৰ 30 বছৰ হ'ব we are celebrating already 25 years হ'লগে যিটো বস্তু মোৰ দেউতাই কৰা নহয় আমি নিজে স্থাপন কৰা মই নিজে স্থাপন কৰা হয় সেইটো আপুনি নিজে কৰা হয় 3টা দশক ধেমালি নহয় সো কথাটো হৈছে কি সো সেই এণ্টাৰপ্ৰেনাৰ্ছ শব্দবোৰ সেই মানে ষ্টাৰ্টআপবোৰ আমি একো সুবিধা পোৱা নাছিলোঁ আমাকতো কোনো আইডিয়া দিয়া নাছিল মোৰ ছোৱালীয়ে যেতিয়া মেট্ৰিক পৰীক্ষা পঢ়ি আছিলে এক্সামিনেশ্যন দিছিল মই কলিকাতাত গৈ পেলাই হোটেল মেনেজমেণ্ট কৰিছোঁ কেতিয়া কৰিছে আপুনি হোটেল মেনেজমেণ্ট মই দেৰিকে কৰিছোঁ কিন্তু মোৰ এইটো বস্তু ভাল লাগিছে যে আপোনাৰ শিকাৰ হে আগ্ৰহটো ইচ্ছাটো আৰু সদায় নতুন মোৰ জীৱনত আটাইতকৈ বেছি পইচা মই ক'ত খৰচ কৰিছোঁ জানা কিহত শিক্ষা মানে কি মই কৈছো কি মোৰ বুকিং নলেজ হয়তো মানে স্কুল এডুকেশ্যন বা কলেজ এডুকেশ্যন মে বি লিমিটেড বাট আই মেড পিপল হু বিকাম ফ্ৰম দ্য ক্ৰাছ টু হিৰো আই বিন ট্ৰেইনড উইথ জিগ জিগলাৰ আই বিন ট্ৰেইনড উইথ জিন ৰন ব্ৰিয়ান ট্ৰেচি তাৰপিছত ৰবিন শৰ্মা oh yes I did retreat
Wow. Shiv Kherar লগত I attend twice. Wow. Bharat Chan. Wow. So এইবিলাক ৰিট্ৰিট আমেৰিকাত হয় so তাৰ টিকেট কষ্ট শিৱ খেৰাত তাতে 1 লাখ মান টকা 1 লাখ নহয় 1,25,000 মান টকা লাগে 3 দিনৰ কৰে এতিয়া যে আমাৰ ঈশা ফাউণ্ডেশ্যনে কৰি আছে ধৰ্মৰ পৰা মানে এই ৰিট্ৰিট মানে ফিলসফিক্যালি গোটেইখিনি এইবিলাক বস্তু এতিয়া নতুন সেইবোৰ বহুত আগৰ পৰাই চলি আছে এটা কথা কি জানা যেতিয়া এজন সঁচা অৰ্থত সাকসেসফুল মানুহ এজনৰ লগত কথা পাতিবা তুমি সেই ভাইবটোৱে বেলেগ পাবা আজি যেনেকে মই পাই আছো না সঁচাকে কৈছো অনেষ্টলি কৈছো গতিকে আমি সেই বস্তুবিলাক জীৱনত শিক্ষাৰ কাৰণে যোনে তাৰ পিছত মই কি চিন্তা কৰিলো বোলে এনেকে নহব আমি মাংসৰ ব্যৱসায় কৰো then I did my meat science from Hyderabad then I think তাৰপিছত মই ভাবিলো যদি আমি যদিও F&B সাৰ্ভিস যদি আমি এটো QSR ব্র্যান্ড বুলি কয় আমাৰ যোনটো হয় এটো আমি ৰেষ্টুৰেন্ট নহয় we are in quick service restaurant ৰোল এটা পইচা দিলো বনাই দিলে খালুৱে বাকি হোটেলত যে গান চান খুনি পানী চানি আহালৈকে অলপমান দেৰি সময় লাগে কিন্তু আমাৰটো লগালগ দিয়ে হয় quick service so then I thought this can be an under retail management so I start doing retail management there is an online from MIT Pune এতিয়া মানে কি শিক্ষা এতিয়া মানে বস্তুবিলাক কি হয় উজু হয় গে সব যেটা জানে আমি খুব সোনকালে মানে অতি সোনকালে আৰু আমি এটা নতুন পৰিকল্পনা কৰিছো চাব মানে মই মোৰ জি ধৰণে এটা J14 এখন খুলিব লাগিলে আজি তাৰিখত গুৱাহাটীত হওক গুৱাহাটীৰ বাহিৰত গুৱাহাটীত আমি আর নখুলো কাৰণ টু মাচ অফ ক্ৰাউড উইল স্পইল আওয়ার বিজনেস হয় আমি কন্ট্ৰোল কৰিব নোৱাৰিম আমাৰ মুখখন কিমান ইমান হে হয় আমি যদি ইমানখিনি ডাঙৰ এটা খাব পাৰিম নেকি খুমাব জানো নুখুমাব প্ৰ্যাকটিক্যালি নুখুমায় হয় আমাৰ ষ্টমাকটো কিমান ইমান হয় আমি যদি ইমান খাও নহব নোৱাৰি বমি হৈ যাব মৰি যাবা নোৱাৰি সো আমি অসমৰ এনেকুৱা জায়গাত আছে আমি সবতে আমি এবাৰ আমি নীতি এটা চেঞ্জ কৰিছো নতুন নীতি লৈছো নতুন সৰকাৰ হোৱাৰ পাছত আমি নতুন এটা নীতি লৈছো সব একেলগে সৰকাৰৰ লগত একেলগে যাব লাগিব নীতিটো হৈছে যে আপোনাৰ ঠাই আপোনাৰ ব্যৱসায় অৰ্থ লাভৰ সহজ উপায় আমি শিকাম আমি J14ৰ ব্ৰান্ড দিম তেওঁলোকে নিজে কিনিব তেওঁলোকক আমি ফুড কষ্ট কম কৰি পেলাই মাহেকে মোৰ প্ৰমিস 50 ৰ পৰা 1 লাখ টকা মাহত মই ইনকাম কৰাৰ ৰাস্তা এটা দেখাব পাৰিম কিন্তু প্ৰভাইডেডলি তেওঁ ইনভেষ্ট কৰা কেপাসিটিটো থাকিব লাগিব হয় হয় কিচেনটো বনাবলৈ হ'লে প্রায় 4.5 লাখ 3.5 লাখৰ পৰা 4.5 লাখ মান লাগে আজিকালি এসএস ষ্টিলৰ বহুত আৰু আজিকালি তো সেই লোহাৰ স্লেপত আৰু কেন্টিন বাৰ্নাৰত কোনো নবনায় হয় সেই এসপিটো লাগিব মিনিমাম আৰু এতিয়া মোৰ সবতকে ডাঙৰ মানে আই মিন টু নিউ চ্যালেঞ্জেস মই ভাতৰ হোটেল খোলা নাছিলো আৰু খুব সপোন আছিল মানে ভাত হৈছে আমাৰ লক্ষ্মী অন্নপূৰ্ণা মা আৰু ভাত ভালকে খাবলে গুৱাহাটীত মানে অলপ ভাল পইচাত মানে সোৱাদযুক্ত আহাৰ গৈছে দে মই সো উই আর স্টার্টিং এ নিউ J14 ফুড ইন্ডিয়াৰ এটা নতুন আমাৰ এন্টিটি J14 এন্টিটি আমাৰ 5টা মান আছে এটা হৈছে J14 এটা হৈছে কলকাতা ৰোল এটা হৈছে শিলং মোমো আমাৰ ৰোড সাইড ধাবার কাৰণে আমি এটা কনসেপ্ট আনিছো যে পাঞ্জাব তন্দুৰ দ্যাটস অলসো আওয়ার ব্র্যান্ড দেন কাঁচা মৰিচ বুলি আমি একদম ঢাকায়ান আৰু বেঙ্গল মিক্স কৰি পেলাই আমি এটা মেনু মানে কৰিছো 15 আগষ্টৰ আগতে আমি ট্রাই কৰিছো এন্ড আই ক্যান গিভ এ চ্যালেঞ্জ সো আমি যিমান দূৰ পাৰিছো আমি কলিকতাৰ পৰা আমাৰ কুক ৰিক্ৰুটমেন্ট হৈছে আমাৰ একে আকৌ কৈছো আমি কাহৰ থালিটো আকৌ মই বিচাৰিছো মানে এইখন খুব 5 ষ্টাৰ হোটেল নহয় ইটস এন এসি হোটেল বাট ইউ উইল হ্যাভ এ ফিল যে তুমি বিয়া ঘৰত যাই পেলাই খাইছা তে তোমাক দিয়ে থাকিব ওকে দিয়ে থাকিব বিয়া ঘৰত যেনেকে মানুহে দিয়ে থাকে এইটো লওক আৰু এইটো লওক ককচোন কাঁচা মৰিচটো মানে মোৰ মুখত পানী আহিছে ভাত খাবলৈ মন গৈছে মানে কেনেকৈ হ'ব কি থাকিব মেনুত মানে started with মানে মই হুডি লৈছো দে আপোনাক ইয়াতে হুডি দিলো আপোনাৰ যদি কি প্ল্যানিংও আছিল নাই আমাৰ আমি ধৰা তাৰ পৰা সেই শুক্তৰ পৰা বেংগলী এটা খুব ধুনীয়া অম্বল টক হয় পাপৰ মাজতো আৰু তিনিখন মান আমাৰ বেলেগ বেলেগ ব্যঞ্জন থাকিব পটলেৰ দোলনা আলু পটলেৰ দোলনা যোনটো হয় বেংগলী তাৰ পিছত লাষ্টত উই উইল গিভ এটা ৰসগোল্লা আৰু দৈ কমপ্লিমেন্টাৰী ডাঙৰ ধুনীয়া ৰসগোল্লা মানে
এনেকুৱা ৰসগোল্লা মানে মই জানো যে ৰসগোল্লাটো খায়ো মানুহে ক'ব ইট উইল বি মেড লোকেল পিয়ৰ গৰুৰ গাখীৰৰ ৰসগোল্লা ডেইলি বনোৱা হ'ব দৈ কমপ্লিমেণ্টাৰী থাকিব আৰু পানীৰ বটলটো আমাৰ তাত কিনিব নালাগে গোটেইটো কম্ব বাও সো ইমান যে ধুনীয়া তাৰ পাছত আমাৰ ইলিশ ভাপে হ'ব পাৰে ভেটকি পাতুৰি হ'ব গলদা চিংৰি হ'ব ডাব চিংৰি হ'ব এইবোৰ পঢ়ি থাকোঁতে খুব ইচ্ছা আছিল কাৰণ কি মই এটা জানো যে ভাৰতবৰ্ষৰ আটাইতকৈ সুস্বাদু আৰু খুব ডাঙৰ ব্যঞ্জন আৰু খাই ভাল পোৱা জেগাটোৱে হৈছে বেংগল কলিকতাৰ মানুহে খুব ধুনীয়া বস্তু পায় খুব ধুনীয়া খাদ্য ৰসিক কিন্তু আৰু তাৰ লগত যেতিয়া ৰবীন্দ্ৰ সংগীতৰ গান এটা বাজি থাকে নজৰুল গীতি এটা বাজি থাকে ইউ বিন টু সাম মানে বেলেগ এটা জেগালৈ মানে মানে অতিথি দেৱ ভৱ তাতে আমাৰ এখন ক্যাপশন আছে আৰু কিছু দেব কি আৰু কিবা দিম নেকি so I'm so excited for that we are also excited yeah Guwahati will be I think it will be the talk of the town নাপাই ক'ব আমি খুব ধুনীয়াকে আমি দিবলৈ চেষ্টা কৰিম ৰাইজৰ মৰম আৰু আশীৰ্বাদ ইমান দিনৰ পৰা আছে অলপ স্নেক্সৰ পৰা এটা ভাতলৈ আহিছে হয় চাওকচোন ফাষ্ট ফুডৰ পৰা আপুনি মানে মই জানিব বিচাৰিছিলো তাকো পকেট ফ্ৰেণ্ডলি দেই মই খুব ডাঙৰ এটা কৰোঁ য'ত যদি মই 400 টকা 500 টকা মই ভাতৰ থাল কৰোঁ মোৰ তাত লিমিটেড গেষ্ট আহিব আমাৰ এটা 100-120 টকাৰ ভিতৰত আমাৰ সেই থালিখন পাই যাব তাৰপিছত এডন যি লয় কোনোবাই বোলে ৰৌ মাছ লওঁ কোনোবাই বোলে ৰৌ মাছৰ কালিয়া লওঁ কোনোবাই বোলে অলপমান বোলে মই ইলিশ খাব ইচ্ছা কৰোঁ এণ্ড অল দ্য প্ৰডাক্ট উইল বি এচিয়ৰ্ড ফ্ৰম আ কেলকাটা বেষ্ট চেইন এণ্ড উইল আমি এইটো বস্তু সেই কোল্ড চেইনটো আমি ডেভেলপ কৰিব এই আপোনালোকে সেয়া মানে ৰৈ গ'লে বস্তুবোৰ সেই বস্তুটো কেনেকৈ মেইনটেইন কৰিব মই সেইটো জানিব বিচাৰিছোঁ যিকোনো বস্তু যে ৰৈ যায় যেতিয়া J14ৰে কথা কওঁ বা এনেকুৱা ফুড বিজনেছৰে কথা বিৰাট ধুনীয়া কথা কৈছে সেইটো কথা কোৱাৰ কাৰণে মই বিৰাট আছে আমাৰ টিক্কা এতিয়া চাগে এই মুহূৰ্তত আমাৰ বাজে কেইটা 9টা বাজে আৰু 8:30 গোটেই এখন আউটলেটত আমাৰ টিক্কা শেষ ইলিশ আমি 2 কেজিহে বনাম প্ৰথম হয় তাৰপিছত আৰু মাছ কেইটাটো আমাৰ ডিপ ফ্ৰিজত থাকিব আমাৰ কাৰীটো সাপোজ তুমি সৰষে ইলিশ খাবা সৰষে ইলিশ কেনট বি মানে আমি লগালগ আমি ভেটকি পাতুৰিটো আমি ইনষ্টেন্ট ফ্ৰাই কৰি দিম ঠিক আমাৰ যিখিনি লাগিব সেইখিনিহে বনাম ৰাইস সাইজবোৰ যে ৰৈ যায় ৰাইস খুব কম ৰয় বাকি ৰলেও আমাৰ 10 জনৰ পৰা 12 জন এমপ্লয় থাকিল তাহাতে খাই দিব ৰাতি ওকে মানে ফুড বিজনেছটোৰ কথা এই কাৰণে আপোনাৰ পৰা ওয়েস্টেজ টু ওয়েস্ট ম্যানেজমেন্ট ইটস আ বিগেষ্ট চ্যালেঞ্জেস ওয়েস্ট ম্যানেজমেন্টটো কেনেকৈ ঠিক কৰিব পৰা যায় বহুতে হেতু কাৰণে ফুড বিজনেছত আহি এইবিলাক প্ৰফেশনাল মানে ওয়েস্ট ম্যানেজমেন্টটো যদি মই আজি শিকাই দিওঁ তেতিয়ালে মোৰ তাত পাৰ্সোনালি কোনো শিকিব নাহিব ঠিকে কৈছে এইটো কিছুমান বস্তু সিক্ৰেট ৰাখাটো ইম্পৰ্টেন্ট কাৰণ কি মই কাক শিকাম এখন মই আমি ইয়াত আজি কলো হয় মানে আমি জানিব লাগিব প্ৰথমতে হৈছে আমি কষ্টিংটো জানিব লাগিব আমি ফুড কষ্টটো যদি জানো দ্যাট ইজ ওয়েস্ট ম্যানেজমেন্ট মোৰ গ্যাস কিমান লাগিব মই 1 চামুচ তেলত বনাম মানে মই 2 চামুচ তেল দিম সেই গোটেইখিনিয়ে ওয়েস্ট ম্যানেজমেন্ট তাৰপিছত যেটা ৰাহি হ'ব য'ত পেলনীয়া সামগ্ৰী নাথাকিব তো এনে আৰু আজিকালি আমি যদি আজি এটা যদি কিবা কৰো এট লিষ্ট ফ্ৰেশ চিকেনৰ সেলফ লাইফ 3 দিন মান থাকে ইফ ইউ নো হাউ টু ষ্টৰেজ মেইনটেইন ইট পটকে কৈ দিলো আৰু ডিপ ফ্ৰিজটোত যদি আমি কিবা বস্তু থওঁ ইট হেজ টু বি এন ফুড গ্ৰেড কোৱালিটিৰ কণ্টেইনাৰ নেক্সট ৰাতিপুৱা মই সেইটো কণ্টেইনাৰত ৰাখিব নোৱাৰো আৰু এংগল বিলাক এনেকুৱা সাৰ্কুলাৰ হ'ব লাগে এনেকুৱা কোনা কোনি নহয় তাৰ পৰা মোৰ অল্টাৰনেট বাকছত আহি সি আকৌ ফ্ৰিজিং হ'ব লাগিব ফ্ৰিজ ৰোটেশন বুলি যোনটো কয় আমি যেটা ঘৰতো এইটো বহুত মহিলাই নাজানে এই পুৰণা বান্ধকপি এটা সাইডত ৰাখি বিলাহী এই দুটা পচি থাকে যিনাখন বজাৰলৈ আহিবা তেতিয়াহলে আগৰ বস্তুখিনি বাহিৰত থব লাগিব ফ্ৰেছ ভেজিটেবল খিনি খুমাব লাগিব আৰু পুৰণাখিনি আগ পিনে থাকিব লাগিব সো দ্যাট ইউ আৰ ইউজিং দ্য ওল্ডাৰ ওয়ান ফাৰ্ষ্ট নট দ্য ফ্ৰেছাৰ ওয়ান সঁচাকে মহিলাসকলে বহুত বস্তু নাজানে এইটো এটা টিপ ফ্ৰিজ মানে ফ্ৰিজ ৰোটেশন বুলি কয় সেইকাৰণে আধা জাপানৰ কথাটো কিয় ক'লো আধা ৰঙালাও আধা পানীলাও আধা মাছ অলপকে আনিবা আমাৰ বহুত মানুহে বজাৰত গমেই নাপায় ইমান বস্তু লৈ আহে তাৰ বেয়া হৈ যায় বহুতৰ ৰঙালাওটো মই 101% তাহাঁতৰ গেলি পুচি ৰঙালাওটো বেয়া হৈ যায় বিলাহী বহুতে পেলাই দিয়ে কিনিটো আনিছিলে হয় নাজানিলে দ্যাটস কল্ড ফ্ৰিজ ৰোটেশন হয়
এইটো কি পঢ়িছিলে নে আপুনি এইটোৰ ওপৰতো কৰি শিকিছে আচ্ছা মই ভাবিছো কিছুমান মানে স্পেচিফিকলি পঢ়িছে নেকি এই বস্তুটোৰ বহুত বস্তু তাৰ মানে পঢ়িব লাগে বহুত বস্তু এক্সপেৰিয়েন্সৰ পৰাও শিকে মানুহে এক্সপেৰিয়েন্সৰ পৰা শিকিলে আজিকালি বেছিভাৱে গুগল মামাকে বিশ্বাস কৰে কিন্তু গুগল মামাৰ ওপৰত এক্সপেৰিয়েন্সৰ পৰা শিকিলে অলপমান কষ্টিংটো বেছি হৈ যেন লাগে বেছি হয় ন but you make fail na you do losses that losses still teaches you a lot so then from the teaching you got an experience and from the experience you repeat it again then you start making profit yes so বহুত বেছি ভাল লাগিলে আজি আমি বিজনেস ৰিলেটেড কথা পাতিলো এতিয়া আমি অকমান ব্যক্তিগত কথা পাতিলো আমি বহুত ধৰণৰ বিজনেস ৰিলেটেড কথা পাতিলো বহুত বেছি ভাল লাগিছে এতিয়া আপুনি কক মানে গান গাই বিৰাট ভাল পায় আৰু গান গাইও আহিছে একদম মানে আপোনাৰ যেতিয়াৰ পৰা আপুনি চাইল্ডহুডৰ পৰা গাইছে নেকি সৰুৰ পৰাই গান গায় সো আপুনি কেনেকুৱা ধৰণৰ গান গাইছে বা মোৰ যোনটো জনাৰ mostly into মই জয়ন্ত হাজৰিকাৰ গানবোৰ খুব ভাল পাওঁ আৰু মোৰ গোটেইবোৰ অলপ সফট ৰোমান্টিক স্লো ৰকছ গান আৰু আপুনি এক্টিংও কৰিছে সো কেনেকুৱা মানে লাষ্ট কি প্ৰজেক্টত কাম কৰিছে লাষ্ট মই দুখন ফিচাৰ ফিল্মত আছিলো ৰৈ বিনালেত আছিলো আৰু খাকি চিনেমাখনত ৰৈ বিনালেত আছিলে দেই ৰাইজ জুবিন দাক লগ পাইছিলে বিৰাট ভাল বন্ধু আছিল মিছ কৰে we spend many nights together মিছ কৰে নে এতিয়া বহুত মনত পৰে ন বহুত লাষ্ট কিবা ৰৈ বিনালেৰ আপোনাৰ কিবা স্পেশাল মুহূৰ্ত বা এনেকুৱা কিবা মেমৰি আছে নেকি জুবিন দাৰ লগত যোনটো আজি শেয়াৰ কৰিব বিচাৰে লাষ্ট আছিলে ৰৈ বিনালেতো সি মই শুটিং কৰি থাকোতে আবেলি এবাৰ আহিছে আৰু মই কিছুমান সি মোক কিবা কিবি কৈ থাকে সিও হাঁহে ময়ো হাঁহো জুবিন দাই তাৰপিছত এই লাষ্ট সি ঢুকোৱাৰ 10 দিন মান আগতে মোক বাংলাদেশ হাই কমিশনাৰৰ পৰা ৰাতি এটা ফোন কৰিলে মিস্টার বর্মন আমি বাংলাদেশ হাই কমিশনার থেকে বলছি আমি তোর নামটো কলে আর দিল্লি থেকে আই গট ইউর নাম্বার জুবিন গার্গের সাথে একটু মিটিং করা যাবে কি আর তেওঁ মোক প্ৰথমতে বঙালী বুলি ভাবিছিলে হ্যাঁ স্যার যাবে কিন্তু মানে কি আপনি কোথা থেকে কোন দিন আসবেন বললে আমি রিসেন্টলি আছি আমার বিকেল 6টায় সিএম স্যারের সাথে মিটিং আছে ওর পরে আপনার যদি একটা অ্যাপয়েন্টমেন্ট করতে বলছিল আমি তো মানে ওর অ্যাপয়েন্টমেন্ট নিয়ে আমি দেখি না আমি জিজ্ঞেস করে দেখতে পারি ও যদি দেয় তো স্যার জুইনা ফোন করলো বাংলাদেশ হাই কমিশন লগ করব খুঁজছে অলরেডি মই বোলো লৈ আহিবি নহয় বাংলাদেশ হাই কমিশনাৰ তই যদি আকৌ ক'ৰবাত বেলেগত বেয়া হৈ বেছি বিজি হৈছে না মই থাকিম তই চিন্তা নকৰিবি চব গুড হিজ তাৰপিছত আমি তাতে গ'লোঁ সেইদিনাখন সেই ভিডিঅ'বিলাক আছে মানে বাংলাদেশ হাই কমিশনাৰ আৰু ইয়াতে এছিষ্টেণ্ট হাই কমিশনাৰ যি দুজন আছিল ইট ৱাজ লাইক এ 1.5 আৱাৰ জুবিনে কৈ গৈছে আমি শুনি গৈছোঁ হাই কমিশনাৰক সি এই পেড ড্ৰামটো বজাই পেলাই শুনাইছে দতৰাখন দেখাইছে বেঞ্জু এখন দেখাইছে বেডৰুমটো দেখাইছে এণ্ড উই আৰ সো প্লেজড দ্যাট ৱাজ মাই লাষ্ট মিটিং উইথ হিম বহুত সময়লৈকে আছিলে জুবিনদাৰ লগত আপুনি সেইটো মিটিঙত সেইটোত আছিলোঁ আৰু সদায় মই অফিচৰ পৰা ওলালে এনেই এবাৰ তাক মই গল্লি বুলি মাতো ক'ত আছ অফিচ কি ষ্টুডিঅ'ত আহ মই তাক ক'ব নালাগে মই আহিম নে নাই আহ আৰু তাতে ষ্টুডিঅ'ত গ'লে মোৰ ঘৰত ভাত খোৱা নহয় তো তাৰ তাত মই ভাত খাই আহিব লাগিব ভাত বনাব আৰু মই কেতিয়াবা তাৰ লগত বিৰাট ধেমালি কৰোঁ মানে সি আৰু মই দুটা এনেকুৱা আছিলোঁ আমি দুটাই সদায় চিলেটিয়াত কথা পাতোঁ সীতা খবৰ কি কয় বালা বাকীবোৰে বুজি নাপায় বোলে দেৱদা আৰু জুবিন দা আপোনালোক দুটাই লগ পালে কি কথা পাতে কৈছে নাই ধৰা বুজবি না এটা কি ভাষা হয় আৰু কি হয় চ' সেইটো কৰোঁ আৰু মই এখন মোৰ পুৰণা মাৰুতি কাৰ এখন এনেই মই কেইদিনমান চলাবলৈ বেলেগ গাড়ী আছে তাক এদিন মই জমালোঁ ষ্টুডিঅ'ত চিকমিক ষ্টুডিঅ'ত গান গাই আছে আৰু গান গাই থাকোঁতে সি গানটো শেষ হোৱাৰ পিছত দেৱ আহিছ মই বোলে মই মাৰ্চিডিজ এখন ল'লোঁ যে মাৰ্চিডিজ ল'লে নেকি মই চাওঁ সি ষ্টুডিঅ'ৰ পৰা ঘপকৈ ঘূৰি আহিছে ধেৰ মাৰুতি কাৰ সি
তাৰপিছত সেইদিনাখন কৈছে নহয় মই আজি মই ঘৰত মই মাৰ্চিডিজত যাম তেতিয়া সি কাহিলীপাৰাত থাকে তো সি আৰু মই মাৰুতি কাৰখনত আহোঁ মানে যিবোৰ আমি মানে একদম আমি দুটাই লগ পালে উই ডোন্ট টক এবাউট মিউজিক উই টক এবাউট আৱাৰ লাইফ another things মানে বেলেগ বেলেগ কথা সেইখন এখন ধুনীয়া জেগাত আৰু সি কেতিয়াবা গ'লে কয় আৰু তহঁত আহিবিচোন আৰু সেই ষ্টুডিঅ' নতুনকৈ খোলাৰ লগে লগে ৰাতি একদম মই দুদিনমান প্ৰথম খোলা দুদিনমান ময়ো আছোঁ ৰাতিলৈকে আছোঁ আৰু সি শোৱাৰ পাছত মই আহিছোঁ আৰু গুচি আহোঁ বহুত বহুত মনত পৰে ন বহুত বহুত পৰে হি ৱাজ আ ট্ৰু মানে ইমানেই ভাল অন্তৰৰ আছিল ইনফেক্ট আই হেভ টু গিভ হিম থেংকছ গল্ডি য'তে নাথাকক মোৰ জিংগল J14 আৰু কলকাতাৰ লোৱা জিংগল দুটা জুবিন গাৰ্গে গাই থৈ গৈছে হয় নেকি অলপমান গাই দিয়কচোন অকণমান কলকাতাৰ লোৱা জিংগলটো মোৰ সুৰ কৰা হয় ঠিক আছে অনেকে হইল ভাত মাছের ঝোল যদি খাইতে করে মন কলকাতা রোল কলকাতা রোল কলকাতা রোল কলকাতা রোল কলকাতা রোল জুবিন দাই গাই থৈছিলে মানে এইবোৰ জিংগলবোৰ ক'ত ইউজ হৈছিলে মানে আমাৰ এডভাৰটাইজবোৰ নহয় আমি কিছুমান বেংকিং কৰি থৈ দিছোঁ ক'ৰবাত বজাওঁ যেতিয়া ডাঙৰকৈ হ'ব ইটছ এন এছেট ফৰ আছ অ'কে J14টো সিয়ে গাইছে মানে ধৰি লওক আমাৰ ইয়াত যে যায় আপোনাৰ যিকোনো ৰেড এফএমত বা যিকোনো ৰেডিঅ'ত যায় নেকি এনেকে আমি এতিয়ালৈকে কেম্পেইনটো আৰম্ভ কৰিম আমি যেতিয়া এই অসম আগবাঢ়িম আমাৰ বাকীবিলাক মানুহৰ লগত লৈ পেলাই আগবাঢ়িব লাগিব নহয় হয় 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 আৰু মানে সদায় তাৰ গান ইমান ভাল পাওঁ তাৰ গান গাই এতিয়াও মই গাড়ী চলাওঁ আই ফিল মোৰ খুব ধুনীয়া গান এটা সি গাই থৈছে মই নিজে লিখা গান এটা বেংগলীত গানটো মানে আমি কলকাতাত ৰিলিজ কৰিছিলোঁ বৰ ধুনীয়া সুৰ আছিলে সেইটো মোৰ গান মোৰ বিহু বহুতবোৰ গাইছে সি সেইটো গান আছিল আমি আকাশ তাকিয়ে দেখো না আমি কল্পনা রাঙিয়ে দাও না সুজনিয়া মন অশান্ত জীবন শেষে মন তুমি কি চাও না ওয়াও আপুনি ইমান ধুনীয়া গায় মই ভাল লাগে ধুনীয়া ভইচ জুবিন দাকতো এতিয়া আৰু আমি সেয়ে আৰু আগৰ ৰেকৰ্ডেডবিলাকেই শুনি থাকিব লাগিব সেইটোৱে বাট মানে আপুনি যে ক'লে জুবিন দাই গাই থৈছে আপোনাৰো ভইচটো বহুত ধুনীয়া হয় ভাল লাগিলে শুনি পেলাই এইটো গান ক'ত শুনিবলৈ পাম জুবিন দাৰ এইটো গান আছে মানে এইটো মোৰ তাতে আছে আপোনাৰ তাতে আছে হয় নেকি ভাল লাগিছে বহুত ধৰণৰ কথা পাতিলোঁ আজি আমি আৰু বিজনেছৰ বিষয়ে শিকিলোঁ জানিলোঁ বহুত কথা নজনা আই হোপ আমাৰ ভিউৱাৰ্ছবিলাকে বহুত কথা শিকিছে বিজনেছ যোনেই কৰিম বুলি ভাবে মোৰ এটাই মানে ৰিকুৱেষ্ট আৰু ইউ হেভ টু মেৰি দ্য বিজনেছ বিয়া পাতি ল'ব লাগিব ফাৰ্ষ্ট হাজবেণ্ড নহ'লে ফাৰ্ষ্ট ৱাইফ I'll give you a very good story a South Indian woman who sell fishes in the market if you enter her rooms she smell exactly fishes and she loves that all fishermen ইমান ধুনীয়া so বিয়া কৰিব লাগিব নাপিত হ'লে কেঁচি লগত বিয়া পাতিব লাগিব সেইটোৱে অস্ত্ৰ সেইডালেই খোৱাব চব্জি গোটেই জীৱনত আৰু ভাল মনেৰে যি কৰা যায় প্ৰত্যেকটো মানুহ সাকসেসফুল মই বিচাৰিছো তোমাৰ এই পডকাষ্ট তুমি খুব অন্তৰৰ পৰা কৰিছা এইটো তোমাৰ একদম সাকসেস হ'ব তো আশীৰ্বাদ কৰিব আশীৰ্বাদ তুমি কৰি যোৱা আমাৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ সদায় আছে সঁচাকে দেই অলপ ষ্ট্ৰেট ফৰৱাৰ্ড মানুহ দেই একদম কাৰণ তুমি মোৰ লগত কথা পাতি গম পাইছা নে জানে মই খুব তোখামোদ আৰু তেল মাৰি কথা নকওঁ আৰু মোৰ সাহস খুব মই সঁচাটো সঁচাই ক'ম মই মিছা কোনোদিন নকওঁ এইটো আপুনি কৰিছা মই কৰিছোঁ মোৰ ভুল হৈছে কিন্তু মই কৰিছোঁ সেইটো বহুত ইম্পৰ্টেণ্ট ন কয় এগ্ৰি কৰাটো সঁচাকৈ বহুত বেছি ভাল লাগিছে মোৰ কথা পাতি মই এই এণ্টাৰপ্ৰেনৰ্ছৰ এই বস্তুটো মই মানুহক জনাবলৈ আছিলে যে কেনেকৈ কৰিব লাগে আৰু মই বিচাৰোঁ সঁচাকৈ এণ্টাৰপ্ৰেনৰবিলাককে সেই ৰেচপেক্টটো তেওঁলোকেও পাব লাগে তেওঁলোকেও সেই বস্তুটো ইমান জিৰ'ৰ পৰা স্ক্ৰেটছৰ পৰা যেতিয়া
উঠাই ইমান দূৰলৈকে লৈ যায় তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনো বহুত বেছি থাকে সেইকাৰণে মই বিচাৰিছিলোঁ আপুনি আহক আৰু আপুনি ইমান ব্যস্ততাৰ মাজতো যে আহিছে আৰু দাদাই কৈ দিওঁ নেকি আপুনি 1 আৱাৰত চাৰ্জ লয় 2999 প্লাছ GST তেওঁক লগ কৰিবলৈ পইচা লাগে কিন্তু এইটো মানে মোৰ কাৰণে তেওঁ যে আহিছে মই মতাভাৱে মই একদম থেংক ইউ কৈছোঁ দাদাক বহুত কথা জানিব আছিলে মই আপোনালোকক জনাবলৈও আছিলে সেইটো কাৰণে ক'লোঁ চ' 2999 প্লাছ GST আপোনালোকৰ বচাই ইনক্লুডেড GST ইনক্লুডেড চ' বচাই দিলোঁ মই আপোনালোকক আৰু কিবা যদি জানিব আছে কমেণ্ট ছেকশ্যনত জনাব আৰু আপুনি যে ইমানখিনি সঁচাকৈ ব্যস্ততাৰ মাজতো যে আপুনি আহিলে আজি সেইটোৰ বাবে ধন্যবাদ থেংক ইউ ছ' মাছ অহাৰ বাবে বহুত ভাল লাগিল